নমস্কাৰ। আজি ফাৰ্ষ্ট টপিক আমি ছাবজেক্ট জিঅ'গ্ৰাফী ষ্টাৰ্ট কৰিম। তো জিঅ'গ্ৰাফী আমাৰ প্ৰিলিমছৰ কাৰণে হওক মেইনছৰ কাৰণে হওক খুব ইম্পৰ্টেণ্ট টপিক। আমি প্ৰিলিমছৰ কাৰণে মই পেপাৰখন এনালাইচিছ কৰি দেখাইছিলোঁ 2025-ৰ। তাত ফিজিকেলৰ কনচেপচুৱেল কুৱেশ্যন কিছুমান আমি দেখা পাওঁ, ঠিক আছে। দেন আমাৰ ফিজিকেলৰ পিছত আমি দেখোঁ ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ কিছুমান কনচেপ্ট দেখা পাওঁ এণ্ড দেন আমাৰ মেপিঙৰ কিছুমান কুৱেশ্যন দেখা পাওঁ। তো এই তিনিটা পাৰ্টত আমাৰ মেইনলি কুৱেশ্যনবোৰ সুধি থাকে। মেপিং মই পেপাৰখন ডিছকাছ কৰাইছিলোঁ 2025-ত। লাষ্ট ইয়াৰতো ছেইম ট্ৰেণ্ডে তেনেকৈ আহি থাকে। এই তিনিটা টপিকত কুৱেশ্যন সোধা যায়। মেইনছত যেতিয়া আমি চাওঁ ফিজিকেলৰ পৰাতো আহেই ছেইম। ইণ্ডিয়ান স্পেচিফিক এজ ছাচ নকওঁ মই যে কিবা ফিজিঅ'গ্ৰাফীৰ কথা সুধি দিলে বা তেনেকুৱা নদীৰ কথা, এনেকুৱা ধৰণৰ প্ৰশ্ন নাহে। তাত ইম্পৰ্টেণ্ট হৈ যায় যেনেকুৱা ধৰক জিঅ' ফিজিকেল ফেন'মেনা কিছুমান, সেইটো ফিজিকেলতে মই ধৰি ল'ব পাৰোঁ, চুনামি টুনামি। এটা আহে ইণ্ডাষ্ট্ৰিয়েল লোকেশ্যন, কিছুমান ইণ্ডাষ্ট্ৰি কিছুমান পাৰ্টিকুলাৰ লোকেশ্যনতহে বনোৱা যায়, কিয়? তো সেইটো যদি আমি চাওঁ ইকনমিক জিঅ'গ্ৰাফীৰ পাৰ্টৰ পৰা আমি চাব পাৰোঁ। তো আমি যদি অভাৰঅল যদি জিঅ'গ্ৰাফীৰ যদি পাৰ্টকেইটা চাওঁ, জিঅ'গ্ৰাফীত মেইনলি জিঅ'গ্ৰাফীত পাৰ্ট আছে ফিজিকেল, যোনটো আমি ষ্টাৰ্ট কৰিছোঁ পঢ়িম। দেন আমি ইণ্ডিয়ান পঢ়িম। ইণ্ডিয়ান জিঅ'গ্ৰাফী ইজ বেচিকেলি ৰিজন স্পেচিফিক জিঅ'গ্ৰাফী, ঠিক আছে। ইণ্ডিয়ান হৈ গ'ল, ৱৰ্ল্ড হৈ গ'ল। যদি ফিজিকেলটো ক্লিয়াৰ থাকে ইণ্ডিয়ান ৱৰ্ল্ড বুজিবলৈ সহজ, ঠিক। ফিজিকেলত আমি মষ্টলি ডিল কৰোঁ ধৰক পাহাৰ পাৰ্টিকুলাৰ লোকেশ্যনতে বনিছে, ঠিক আছে, বা চব জেগাততো বনা নাই, প্লেটো কোনোবা জেগাত বনিছে, ঠিক আছে। ফ্লাড কিয় আহি আছে, বানপানী আমি দেখোঁ আহি আছে। আমাৰ সেই জুন জুলাই বা জুন জুলাই মাহতে বৰষুণ কিয় হয়, ডিচেম্বৰত কিয় নহয়? সেনেকুৱা ধৰণৰ যেতিয়া আমি নিজক প্ৰশ্ন সোধোঁ তাৰ উত্তৰটো আমি জিঅ'গ্ৰাফীৰ পৰা পাওঁ, ঠিক আছে। হাই জেগাবোৰত স্ন'ফল হৈ আছে, হাইটবোৰত টাৱাং ফুৰিব যাওঁ স্ন'ফল হয়, স্ন'ফল কিয় হয়? এতিয়া টাইপ অফ প্ৰেচিপিটেশ্যন। আমি ডিউ পইণ্টৰ কথা পঢ়িম, ঠিক। দেন চাইক্ল'ন আহে, কিয় আহি আছে, কেনেকৈ সৃষ্টি হৈছে চাইক্ল'ন। তো এই বস্তুবোৰ আমাৰ জনা উচিত, নট অনলি ফ্ৰম এক্সাম পাৰ্চপেক্টিভ, আমি এনেও এই বস্তুবোৰৰ কথা আমি জনাটো উচিত। আমাৰ চকুৰ আগত হৈ থকা ঘটনাবোৰ, ভূমিকম্প আহি আছে, কিয় হৈ আছে? আমি টেকটনিক প্লেট পঢ়িলে গম পাম কিয় হৈ আছে, পাৰ্টিকুলাৰ লোকেশ্যনবোৰ কিয় চেঞ্চিটিভ, আমি তেতিয়াহে গম পাম। সেই ফিলটো পাব লাগিব আমি। ইণ্ডিয়ানত ইণ্ডিয়ান স্পেচিফিক আমি পঢ়িম, ইণ্ডিয়ান ফিজিঅ'গ্ৰাফী, ঠিক আছে। দেন ৱৰ্ল্ডত এগেইন ৱৰ্ল্ডৰ কথা পঢ়িম, পাৰ্টিকুলাৰ ছাউথ আমেৰিকাত আমি তাৰ ফিজিঅ'গ্ৰাফীটো পঢ়িম। তাত কিছুমান ৰিভাৰ ইম্পৰ্টেণ্ট, তাত কিছুমান মাউণ্টেইন ৰেঞ্জেছ ইম্পৰ্টেণ্ট, সেইখিনিক আমি ডিল কৰিব চেষ্টা কৰিম। ইকনমিক জিঅ'গ্ৰাফী ইজ বেচিকেলি চাওক ইকনমিৰ লগত কেনেকৈ ইণ্ডাষ্ট্ৰি হৈ গ'ল আমাৰ, বা ৰিচ'ৰ্চেছ হৈ গ'ল। ৰিচ'ৰ্চেছ এতিয়া কোলটো চবত নাপায় ন, কয়লা। বা আমি হেৰিতে কিয় পাওঁ, ছাপ'জ মই যদি কওঁ পাৰ্চিয়ান গাল্ফ বা এইখিনি কাউণ্ট্ৰিতে আমি ক্ৰুড অইল কিয় পাওঁ? তো দেয়াৰ ইজ জিঅ'গ্ৰাফী বিহাইণ্ড ইট ন। তাত কিটো প্ৰচেছ, জিঅ'গ্ৰাফিক প্ৰচেছ হৈছে। বা আমি এগ্ৰিকালচাৰ যদি চাওঁ, ইকনমিক জিঅ'গ্ৰাফীত আমি এগ্ৰিকালচাৰ যদি চাওঁ, আমাৰ ইয়াততো ইমান ঘেঁহু নহয়, আমাৰ ৱেষ্টাৰ্ণ বেল্টটোতে ইমান ঘেঁহু কিয় হয়? ডেফিনেটলি ক্লাইমেটৰ কথা থাকে তাত। ক্লাইমেট এগেইন জিঅ'গ্ৰাফীৰ পাৰ্ট হৈ গ'ল। আমাৰ চাহ আমাৰ অসমত কিয় হয় বা দাৰ্জিলিঙত ইমান কিয় হয়? দিল্লীত মই চাহ ৰুলে কিয় নহ'ব? প্ৰশ্ন সোধোঁ নিজক, নহয় ন। তো তাৰ মাটি লাগিব, তেনেকুৱা টাইপত মাটি লাগিব। মাটি ক'ৰ পৰা আহে আমি পঢ়িম লাহে লাহে। যেতিয়া আমাৰ ভলকেনো যেতিয়া ওলায়, ঠিক আছে, লাহে লাহে লাভাটো যেতিয়া ওলাই ঠাণ্ডা হৈ কিনে সেইটো পাথৰ বনিব, পাথৰটো লাহেকৈ ভাঙি গুড়া হৈ লাষ্টত এইটো মাটি বনিব। প্ৰচেছটোতো তেনেকুৱা ন, এদিনত হোৱা নাই, সময় লাগিছে। যেনেকৈ কটনৰ খেতি আমাৰ মহাৰাষ্ট্ৰত হয়, কটনত আমি জানো তাতে ব্লেক চইল আছে আমাৰ মহাৰাষ্ট্ৰৰ বেল্টটোত সেইখিনিতে। তো সেই ব্লেক চইল ক'ৰ পৰা আহিলনো? ডেকান ট্ৰেপছ, আহিম লাহে লাহে। বাট মই সেই কনচেপ্টটো কৈছোঁ, ডেট ইজ ইকনমিক জিঅ'গ্ৰাফী। হিউমেন জিঅ'গ্ৰাফীত আমি বেচিকেলি ডিল কৰোঁ ছেটেলমেণ্ট পেটাৰ্ণবোৰ,
বা মাইগ্ৰেশ্যন বা পপুলেশ্যন এইবোৰ না এই বেছিবিলাক এইবোৰ বস্তুৰ পৰা প্ৰিলিমছত প্ৰশ্ন নাহে দেখা নাই যোৱা বাট মেইনছত আহিব পাৰে পপুলেশ্যনৰ ওপৰত বাট এগেইন এই বস্তুখিনি পাৰ্টিকুলাৰলি ছ'চাইটিত আমি ডিল কৰোঁ মাইগ্ৰেশ্যন হওক বা পপুলেশ্যন ইছ্যু বা পপুলেশ্যন কনচাৰ্ণ যেনেকৈ এইবাৰ পপুলেশ্যন ডিষ্ট্ৰিবিউশ্যন সুধি দিছে গংগা এলং দ্য গংগা বেচিন 2025 মেইনছৰ কুৱেশ্যন গংগা বেচিনটোত আমি দেখিছোঁ ন পপুলেশ্যনবোৰ কেনেকুৱা ডিষ্ট্ৰিবিউট হৈছে ঠিক তো ডেট ইজ পাৰ্ট অফ হিউমেন জিঅ'গ্ৰাফি এইকেইটা পাৰ্ট হয় ঠিক আছে না আমি বেচিকৰ পৰা ষ্টাৰ্ট কৰোঁ আমি পোনপ্ৰথমে ষ্টাৰ্ট কৰোঁ আমাৰ ইউনিভাৰ্ছ কি হয় একদম মই তাত সোমাইছোঁ হা বেচিক এইখিনি টপিকৰ পৰা ইমান তেনেকুৱা প্ৰশ্ন অহা দেখা নাই বাট পঢ়ি থোৱাটো উচিত বেচিক চ' ইউনিভাৰ্ছ যদি আমাৰ ব্ৰহ্মাণ্ড বুলি কওঁ আমি যিখন তাত চব বস্তু সোমাই আছে গেলেক্সি হওক তৰা হওক আমি যি দেখোঁ আমি শেষ কৰিব নোৱাৰিম দেট ইজ এভৰিথিং ইজ ইউনিভাৰ্ছ তাত আমাৰ গ্ৰহবোৰো আছে ডাৰ্ক মেটাৰ এণ্ড ডাৰ্ক এনাৰ্জি এই দুটা কি হয় মই লাহেকৈ অলপ পিছত ক'ম কি হয় এই বস্তু ডাৰ্ক মেটাৰ আৰু ডাৰ্ক এনাৰ্জি কি হয় মই আহি আছোঁ পিছলৈ বাট এভৰিথিং উই চি এৰাউণ্ড আছ ইউনিভাৰ্ছ আমিতো এটা সৰু এখন পৃথিৱীত আছোঁ তাৰ বাহিৰত আমাৰ পৃথিৱীৰ পৰা আৰু তৰা বিভিন্ন ধৰণৰ গোটেইখিনিক যদি আমি একেলগ কৰোঁ ডেট ইজ দ্য ইউনিভাৰ্ছ এভৰিথিং না ইউনিভাৰ্ছৰ অৰিজিনটো কেনেকৈ এখন আহিল ইউনিভাৰ্ছখন কেনেকৈ আহিল তাক লৈ বহুত থিয়ৰী আছে বাট চবতকৈ মেইন থিয়ৰী হৈছে বিগ বেং থিয়ৰী বিগ বেং থিয়ৰীটো চবতকৈ মানে একচেপ্টেড থিয়ৰী বুলি মানা গৈছে ঠিক আছে জৰ্জ লিমেটো বুলি এজন মানুহ আছিল তেওঁ এই থিয়ৰীটো দিছিল জৰ্জ লিমেটো বুলি এজন মানুহ আছিল তেওঁ এই থিয়ৰীটো দিছিল না এগেইন এইবোৰ মনত ৰখাটো উচিত নহয় যে কোনোবাই হু গেভ দ্য বিগ বেং থিয়ৰী হু এমং দ্য ফলোয়িং এনেকৈ প্ৰিলিমছত সাধাৰণতে নুসুধে ঠিক আছে জাষ্ট ফৰ চেক অফ নলেজ মই শ্বেয়াৰ কৰিলোঁ নাও ইউনিভাৰ্ছৰ আমাৰ নেচাৰটো হ'ল এক্সপাণ্ডিং এতিয়াও বাঢ়ি গৈ আছে ইউনিভাৰ্ছ নেচাৰটো হ'ল এক্সপাণ্ডিং বাঢ়ি গৈ আছে নাও এই বিগ বেং থিয়ৰীটো কি হয় মই ইয়াত বুজাই আছোঁ ভালকৈ চাব প্ৰথমতে এটা একদম ডেন্স বডি এটা আছিল মানে এটা ভাবি লওক এটা টুকুৰা এটা আছে বুলি ভাবক সৰু টুকুৰা বাট এই টুকুৰাটো সাংঘাতিক ডেন্স মানে ইয়াত ইনফাইনাইট মাছ আছে বহুত ওজন এইটো মানে দাঙিব নোৱাৰিব এখন চামুচত ভাবক আপুনি এটা টুকুৰা এটা থৈ দিছে যোনটো মানে আমাৰ পৃথিৱীখনতকৈ গধুৰ পৃথিৱীখনটো একোৱেই নহয় তাতকৈ বৃহৎ গধুৰ আৰু খুব গৰম ভাবক এটা পইণ্টত সেইটো কনচেনট্ৰেট আছে কিমান এনাৰ্জি হ'ব পাৰে সেই বস্তুটো ফাটি গ'ল দ্যাট ইজ দ্য বিগ বেং এক্সপ্ল'শ্যন হ'ল দেন যেতিয়া এক্সপ্ল'শ্যন হোৱাৰ পিছত কি হ'ল লাহেকৈ পাৰ্টিকেলছবোৰ ফৰ্ম হোৱা আৰম্ভ হ'ল প্ৰ'টন নিউট্ৰন এইবোৰ ফাণ্ডামেণ্টেল পাৰ্টিকেল হয় এটা এটম বনিবৰ কাৰণে প্ৰ'টন আৰু নিউট্ৰন লাগিব ইলেক্ট্ৰন তো লাহে লাহে পাৰ্টিকেলছবোৰ ফৰ্মেশ্যন হ'ল ফাটি যোৱাৰ পিছত সময় লাগিছে এনেকুৱা নহয় এদিনত হোৱা নাই এইটো যে আজি ফাটি গ'ল কালি বনি গ'ল চব নহয় টাইম লাগিছে ঠিক দেন লাহেকৈ ফৰ্মেশ্যন অফ এটমছবোৰ বনিলে হাইড্ৰজেন আৰু হিলিয়াম বনিছে চবতকৈ আগত কি কাৰ্বন ডাই অক্সাইড বনি গৈছে নেকি নাই হাইড্ৰজেন হিলিয়াম বনিছিল একদম ঠিক আছে এতিয়ালৈকে জীৱ অহাই নাই বহুত দূৰৰ কথা তাৰপিছত লাহে লাহে তৰা বনিলে আমি তৰা কেনেকৈ বনি দেখিম হাইড্ৰজেন হিলিয়ামৰে খেল চলি আছে সেই তৰাবোৰ গোট খাই গেলেক্সিজ বনিলে গেলেক্সি ইজ নাথিং বাট গ্ৰুপ অফ ষ্টাৰ্ছ এগাল তৰা গোট খাই থাকিলে ডেট ইজ এ গেলেক্সি ঠিক দেন লাহেকৈ এইটোৱে হৈ আছে আৰু আজিও বনি আছে এনেকুৱা নহয় যে বন্ধ হৈ গ'ল নেকি প্ৰচেছটো না বন্ধ হোৱা নাই প্ৰচেছটো আমি যদি চাওঁ এইখন ফটোখন চাওঁ এইটো পইণ্টত চাওক ফাটিছে এইটো সময় দিছে এইটো স্কেলত সময় আছে দেখিছে 13.77 বিলিয়ন ইয়াৰ্ছ এগ' চ' এই বিন্দুটো য'ত আছে সেই সময়টো আছিল আজিৰ পৰা 13.8 বিলিয়ন ইয়াৰ্ছ ভাবক কিমান বিলিয়ন ইয়াৰ্ছ তাৰ পৰা ফাটি আজি এই সময়খিনি পাইছে এইখিনি চ' এইবোৰ যে বগা বগাবোৰ দেখিছে এইবোৰ গেলেক্সি এই গেলেক্সিবোৰত কি আছে আমি যদি এটা এনেকুৱা দূৰবীণত যদি চাওঁ ঢেৰ তৰা আছে সেই তৰাবোৰৰ আশে পাশে প্লেনেটছবোৰ ঘূৰি থাকে আমি না এতিয়ালৈকে এনেকৈ পোৱা নাই বাট তৰা আছে বুলি ধৰি লৈছোঁ তেনেকুৱা এটা তৰা আমাৰ ছানটো
সেই তৰাটোৰ আশে পাশে আমাৰ পৃথিৱীখনো ঘূৰি আছে আৰু বাকী লগত মাৰ্চ জুপিটাৰ ইহঁতো ঘূৰি আছে বুজিছোঁ ধেৰ গেলেক্সি দেখিছে ইয়াত চব তৰাই আছে এতিয়াও ফৰ্মেশ্যন হৈ আছে এইটো এক্সপাণ্ড হৈ আছে বন্ধ হোৱা নাই এতিয়াও এক্সপাণ্ড হৈ আছে ফৰ্মেশ্যনটো চলিয়ে আছে এটা বেলুন এটা ভাবক একদম সৰু বেলুন এটা লৈছোঁ মই বেলুনত ডট ডটবোৰ বনাই দিছোঁ হা দেন যেতিয়া ফুৱাই দিম তেতিয়া কি হ'ব বেলুনটো ফুলি যাব ডট ডটবোৰ দূৰে দূৰে গৈ থাকিব ছেইম থিং ইমাজিন কৰক তেনেকৈ এখন ফুলি গৈ আছে ইউনিভাৰ্ছখন এক্সপাণ্ডিং নেচাৰ ঠিক নাও ইয়াৰ প্ৰুফ কি আছে বিগ বেং যে আমাৰ হৈছে তাৰ প্ৰুফ কি আছে না দুটা কনচেপ্ট আহে ইয়াতে ৰেড চিফ আৰু কছমিক মাইক্ৰ'ৱেভ ৰেডিয়েশ্যন বা কছমিক মাইক্ৰ'ৱেভ বেকগ্ৰাউণ্ড বুলিও কয় ঠিক না দুটা কনচেপ্ট কি হয় এইটো ইম্পৰ্টেণ্ট ৰেড চিফ মানে কি ৰেড চিফটে আমাক এইটো কয় এক্সপানশ্যন বুজায় কিয় এক্সপানশ্যন বুজায় এতিয়া তাৰ আগতে মই এটা বস্তু এটা বুজাম আপোনালোকে বুজিব কেনেকৈ বুজাওঁ আমাৰ একদম ঠাণ্ডা দিমাগ ক্লিয়াৰ কনচেপ্ট ক্লিয়াৰিটি ইজ ইম্পৰ্টেণ্ট ঠিক চাব হা মানি লওক ইয়াতে আপুনি ৰখি আছে ইয়াতে এটা সুহুৰি বজাই কিনে পুলিচ এটা আহি আছে সুহুৰিটো আঁকিব পৰা নাই বাৰু মই এইটো হাতেদি ধৰি আছে সুহুৰিটো বজাই পুলিচে আপোনাৰ ওচৰত আহি আছে ঠিক আছে তো এই সুহুৰিৰ যোনটো আৱাজ ডেট ইজ এ চাউণ্ড ৱেভ এটা ৱেভ হয় ৱেভ ৰখি থাকোঁতে আপোনাৰ ওচৰত এনেকুৱা পাইছে যেতিয়া আপোনাৰ ওচৰত গুচি যাব সি তে ৱেভবোৰ আপোনাৰ ওচৰত জল্দি জল্দি পাব আপোনাৰ ওচৰত যেতিয়া যাব জল্দি পাব ঠিক আছে আপোনাৰ ওচৰত যেতিয়া যাব তেতিয়া জল্দি পাব মানে কি হৈছে ৱেভলেন্থবোৰ সৰু হৈ হৈ গৈ আছে আগতে ইয়াৰ পৰা কৰিছিল চাব ফিলটো ল'ব ইয়াৰ পৰা যেতিয়া সুহিটো মাৰিছিল চাউণ্ডটো ট্ৰেভেল কৰিছে ৱেভ এটা মই বনাই দিলোঁ হা এনেকা যেতিয়া ওচৰত আহিব সেই ৱেভটো সৰু হৈ যাবনে নাই মানে আপুনি বহুত জল্দি জল্দি বেছি চাউণ্ড শুনিব আগত এটা ৱেভ গৈ আছিল মানি লওক 1 মিনিটত সময়টো লৈছোঁ ইয়াৰ পৰা ইয়ালৈ এটা ৱেভলেন্থ এইখিনি পাই আছিল আপুনি এতিয়া যেতিয়া ওচৰত যাব আপুনি বেছি পাব কাৰণ কি সেই সময়খিনিত কেইবাটাও ৱেভ পাই যাব আপুনি কিয় কাৰণ কি ৱেভলেন্থটো সৰু হৈ গ'ল আপোনালোকৰ মাজত দূৰত্বটো কমি গ'ল নাও যেতিয়া ৱেভলেন্থ সৰু হৈ যায় ঠিক আছে দুটা বস্তু অপজিট ৱেভলেন্থ ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু ফ্ৰিকুৱেঞ্চি ঠিক আছে ফ্ৰিকুৱেঞ্চি মানে কি এই চাইকেলটো কিমান জল্দি সি ৰিপিট কৰি আছে এতিয়া চাওক ইয়াৰ পৰা আহি কিনে আকৌ ইয়াত এইখিনি পাইছে এইখিনিলৈকে ধৰিছোঁ মই নাও দিছ ইজ এ ৱেভলেন্থ ইয়াৰ পৰা ইয়ালৈ এটা ৱেভলেন্থ ঠিক নাও ইয়াত এবাৰ ৰিপিট হৈছে নাও এতিয়া মই চাব মই এনেকা এবাৰ দুবাৰ তিনিবাৰ না এইটোৱে কেইবাৰ ৰিপিট হৈ গ'ল এবাৰ দুবাৰ তিনিবাৰ ৰিপিট হৈ গ'ল এইখিনিৰ ভিতৰত তো ইয়াৰ ফ্ৰিকুৱেঞ্চি 3 গুণ এইটোতকৈ এইটোৰ ফ্ৰিকুৱেঞ্চি 3 গুণ কিন্তু ৱেভলেন্থটো সৰু হৈ গ'ল চাওক ৱেভলেন্থটো ইমানখিনি তিনিটা ৱেভলেন্থ সোমাই আছে ইয়াতে তো ৱেভলেন্থটো সৰু হৈ গ'ল ফ্ৰিকুৱেঞ্চিটো বাঢ়ি গ'ল তো যেতিয়া আপোনাৰ ওচৰত যায় এই বস্তুটো হৈ আছে আৰু দূৰত ৰখি থাকোঁতে কৰোঁতে এইটো হৈ আছিল এতিয়া এইটো বস্তু চাব লাইটৰ ক্ষেত্ৰত কি হ'ব এতিয়া লাইটটো মানি লওক মই এক্সাম্পল দিছোঁ যেতিয়া এটা বস্তু দূৰলৈ আপোনাৰ যাব উল্টাটো হ'ব আগত যদি ইমানকণ আছিল ৰখি থাকোঁতে এতিয়া যেতিয়া তেওঁ দূৰলৈ গৈ আছে ৱেভলেন্থটো আৰু লম্বা হৈ যাব ফিলটো পাইছে দূৰৰ পৰা আহি আছে ন এতিয়া ৱেভলেন্থটো লম্বা হ'ব আৰু ফ্ৰিকুৱেঞ্চিটো কম হ'ব আপুনি ঘনে ঘনে নুশুনিব আৱাজটো ফেড হৈ যাব টি বাট ওচৰলৈ টি বহুত জোৰছে আহিব আৱাজটো তো ৱেভলেন্থটো দীঘল হৈ গ'ল সময় লাগি আছে তাক আহিবলৈ আগতে ইয়াতে ৰখি কৰোঁতে এইখিনি আছিল আপুনি ইয়াতে আছে মানি লওক এতিয়া দূৰলৈ যিহেতু তেওঁ গুচি গ'ল এই ৱেভলেন্থটো আহিবলৈ ৱেভলেন্থটো লম্বা হৈ গ'ল ঠিক এতিয়া কি হ'ব চাব এতিয়া মানি লওক আমাৰ এটা টেলিস্কোপ আছে ইয়াতে ঠিক আছে আমি কি দেখোঁ মানি লওক ইয়াতে কিবা এটা তৰা আছে বা কিবা আমি চাইছোঁ ঠিক আছে তাৰ পৰা লাইট আহি আছে আমি চাইছোঁ আগতে আমি সেই লাইটটোৰ ৱেভলেন্থ যদি এনে এক্সাম্পল এটা দিছোঁ ইমানকণ আছিল কালি যদি চাইছোঁ ৱেভলেন্থটো লম্বা হৈ গৈছে নাও কানেক্ট কৰক লম্বা হৈছে মানে কি তেওঁ এই যোনটো তৰাৰ আমি চাই আছিলোঁ সি তেওঁ তৰাটো দূৰলৈ গৈ আছে মানে কথাটো বুজি পাইছে আমি আজি চালোঁ ইমানখিনি আছে আজিৰ পৰা 5 বছৰ পিছত চালোঁ সেই ৱেভলেন্থটোৱে ইমান ডাঙৰ হৈ গৈ আছে সেইটোকে বুজাবলৈ আমি কি কওঁ ৰেড চিফ্ট বুলি কিয় কওঁ চাওক লাইটবোৰৰো এটা এটা ৱেভলেন্থ থাকে আমি যেনেকৈ ভিবজিঅ'ৰ পঢ়িছিলোঁ সৰুতে ভিজিবল স্পেক্ট্ৰাম আমি এইখিনিত লাইটটো দেখোঁ ভায়লেট ইণ্ডিগ'
ঠিক আছে এইখিনি তো ৰেডৰ চবতকৈ লম্বা ৱেভলেন ভায়লেটৰ চবতকৈ কম ৱেভলেন তো আগত যদি আমি এক্সাম্পল এনেই দিছোঁ হা মই আগত যদি মানি লওক অৰেঞ্জ দেখি আছোঁ এতিয়া ৰেড শ্বিফ্ট হৈ আছে চব ৰঙাৰ পিনে গৈ আছে ডাৰ্ক অৰেঞ্জ নেদেখোঁ অলপ পাতলা দেখি আছিলোঁ ধৰক ৰেডৰ অৰেঞ্জৰ মাজত দেখি আছিলোঁ দেন আমি ৰঙা দেখি আছোঁ মানে কি অৰেঞ্জৰ পৰা যদি ৰেডলৈ গৈ আছে মানে কি অৰেঞ্জৰ ৱেভলেনটো ডাঙৰ নে ৰেডৰ ৱেভলেনটো ডাঙৰ ৰেডৰ ৱেভলেনটো দীঘল কালাৰৰ হিচাপত যদি আমি চাওঁ তো যদি চাওক এনেকৈ বুজিব অৰেঞ্জৰ পৰা আমি ৰেডলৈ গৈ আছোঁ মানি লওক আমি অৰেঞ্জৰ পৰা ৰেডলৈ গৈ আছোঁ ৰেড শ্বিফ্ট হৈ আছে নাও ইয়াতকৈ ৱেভলেনটো কাৰ ডাঙৰ ৱেভলেনটো ইয়াৰ ডাঙৰ ৱেভলেন ডাঙৰ মানে কি দীঘলকৈ আহি আছে মোৰ তাত দীঘলকৈ কেতিয়া আহিব মানে সেই বস্তুটো মোৰ দূৰলৈ যাব লাগিব ডেট ইজ ৰেড শ্বিফ্ট দিছ ইজ আ হোল কনচেপ্ট ইমান গম পাব নালাগে চিম্পল ভাষাত এক্সপানশ্যন বুজায় এক্সপানশ্যন মানে এটা বস্তু দূৰলৈ গৈ আছে তাৰ পৰা যিটো ৱেভ আহিছে সেইটো লাম্বা হৈ গৈছে লাম্বা মানে ৱেভ মানে কি হয় ভিপজিঅ'ত চাওক লম্বা এইফালে ৰঙাৰ পিনে ঠেলিব কনচেপ্ট ক্লেৰিটি ইজ ইম্পৰ্টেণ্ট একদম মজা কনফিডেঞ্চ লাগিব মজা লাগিব ফিল হ'ব ঠিক এনেকুৱা কনচেপ্ট ছেকেণ্ড কছমিক মাইক্ৰ'ৱেভ বেকগ্ৰাউণ্ড ৰেডিয়েশ্যন এইটোৱে কি কৰে যেতিয়া আমাৰ ইয়াতে ইনিচিয়েলি বিগ বেং হৈছিল এইখিনি চাব কালাৰটো চাব এটা ফেইন ৰেডিয়েশ্যন এটা গৈছিল ফেইন লাইট একদম কালাৰফুল লাইট নহয় এইখিনি কালাৰফুল লাইট একদম পাতল ফেইণ্ট ৰেডিয়েশ্যন এটা আমাৰ আফটাৰ গ্ল' বুলি কয় আফটাৰ গ্ল' লাইট পেটাৰ্ণ বিগ বেং হোৱাৰ পিছত ঠিক আছে 375,000 ইয়াৰ্ছ আগত মানে এতিয়াৰ পৰা 375 ইয়াৰ্ছ আগত বিগ বেং কেতিয়া 13.8 বিলিয়ন ইয়াৰ্ছ আগত আৰু এইটো 375 ইয়াৰ্ছ আগত ঠিক এই ইয়াৰ্ছটো বিগ বেঙৰ পৰা নাই লোৱা এই ইয়াৰ্ছটো এতিয়াৰ পৰা প্ৰেজেণ্ট টাইমৰ পৰা লৈছে ঠিক তো এইটো চাব আফটাৰ গ্ল' এটা লাইট পেটাৰ্ণ হৈছে না এই লাইটখিনি যে আমালৈ আমিতো ক'ৰবাত বৰ্তমান এতিয়া এইখিনিতে ক'ৰবাত আছোঁ এইটো সময়ত চাব এইটো সময়ত আমি ক'ৰবাত এইখিনিতে আছোঁ সেই লাইটখিনি আমাৰ তাত পটককৈ সেইটো সময়তে আহি পোৱা নাই লাহে লাহে আহি আছে এতিয়াও সেই লাইটবোৰ কাৰণ কি লাইটকো ট্ৰেভেল হ'বলৈ এটা কি হ'ব যেতিয়া ইয়াতে এইবোৰ পাৰ্টিকেলছবোৰ বনি গ'ল যেনেকৈ হাইড্ৰজেন হেলিয়াম এটম এইবোৰ বনিলে তেতিয়াহে লাইটবোৰ ট্ৰেভেল কৰিবলৈ ইজি হ'ল সেই লাইটবোৰে এতিয়া আমি চাই আছোঁ আৰু সেই ফেইণ্ট লাইটটো আমি যে এতিয়া দেখিছোঁ সেইটো প্ৰুফ যে সেই সময়ত এনেকুৱা এটা গ্ল' হৈছিল মানে এই বিগ বেংকৰ প্ৰচেছটোকে আমাক বুজায় এই আফটাৰ গ্ল' লাইট পেটাৰ্ণটো আমি আজিও চাব পাইছোঁ ডেট ইজ কছমিক মাইক্ৰ'ৱেভ ৰেডিয়েশ্যন অৰিজিনটোক বুজায় কাৰণ অৰিজিনৰ পিছত সেই লাইটটো হৈছিল বাট আমি আজিও যদি সেই ফেইন ৰেডিয়েশ্যনটো লেফ্ট ফ্ৰম বিগ বেঙৰ টাইমৰ পৰা এৰি দিয়া ৰেডিয়েশ্যন আমি এইটো যদি চাব পাইছোঁ বৰ্তমান মানে আমাৰ বিগ বেং থিয়ৰিটো কাৰেক্ট ঠিক কাৰণ বিগ বেং হোৱাৰ পিছত আমাৰ এটা আফটাৰ গ্ল' আহিছিল বুলি আমি কৈছোঁ আৰু সেই আফটাৰ গ্ল'টো আজি আমি চাব পাৰিছোঁ ঠিক বুজিছোঁ অ'কে নাও এইখিনি চিম্পল কনচেপ্ট তো বিগ বেঙৰ থিয়ৰিৰ কথা ক'লোঁ মই অৰিজিন আৰু তাক আমি প্ৰুফ কৰে কেনেকুৱা ৰেড শ্বিফ্ট কনচেপ্টটো বুজালোঁ ঠিক আছে দূৰলৈ গৈ আছে এক্সপানশ্যন এনেকৈ বুজিব দূৰলৈ গৈ আছে ৱেভলেনটো দীঘল হৈ গৈ আছে ৱেভলেনটো দীঘল হৈ গৈ আছে ৱেভলেনটো দীঘল মানে কোনফালে মাৰি পঠাব ৰেডৰ পিনে মাৰি পঠাব কাৰণ কি ৰেডৰ ৱেভলেনটোৱে লম্বা ঠিক সেইকাৰণেতো আমি ৰাতিপুৱাৰ সময়ত যেতিয়া লাইট সূৰ্যটো যেতিয়া উদয় হয় বা অস্ত হয় সেইটো সময়ত আমাৰ পৃথিৱীৰ পৰা সূৰ্যটো বহুত দূৰত থাকে মানে হৰাইজনৰ পৰা মই কৈছোঁ যেতিয়া বহুত দূৰত থাকে তাৰ পৰা বাকী লাইটবোৰো আহে সূৰ্যটোৱেতো চব লাইট মই ভিজিবল লাইটৰ কথা কৈছোঁ ভাইলেট ইণ্ডিগ' চব এৰি দি আছে বাট আমি ৰঙা কিয় দেখোঁ কাৰণ কি বাকীবোৰৰ ৱেভলেন এইবোৰ সৰু স্কেটাৰ্ড হৈ যায় ইয়াৰ ৱেভলেনটো দীঘল ৰঙাৰ সেইকাৰণে আমি ৰেডটো দেখি পাওঁ ষ্টেণ্ডাৰ্ড ছায়েন্স সৰুতে পঢ়িছিলোঁ ঠিক অ'কে নাও নেক্সট টপিক গেলেক্সি ইউনিভাৰ্ছৰ পিছত গেলেক্সি ইউনিভাৰ্ছৰ গেলেক্সি ইউনিভাৰ্ছ এখন আছে ইউনিভাৰ্ছত এগাল গেলেক্সি সোমাই আছে গেলেক্সি ইজ নাথিং বাট গ্ৰুপ অফ বিলিয়ন অফ ষ্টাৰ্ছ চিম্পল আমাৰ কোনখন গেলেক্সি মিল্কি ৱে চিম্পল আৰু আমাৰ নিয়াৰেষ্ট গেলেক্সি কোনখন চবতকৈ যে লাৰ্জেষ্ট গেলেক্সি নিয়াৰেষ্ট হ'ল এণ্ড্ৰমেডা গেলেক্সি ইজ আৱাৰ নিয়াৰেষ্ট গেলেক্সি নিয়াৰেষ্ট লাৰ্জেষ্ট গেলেক্সি এইটো মনত ৰাখিব ঠিক আছে নাও গেলেক্সি মই এইটো ক'লোঁ গেলেক্সি 3 টাইপৰ থাকে ঠিক আছে গেলেক্সি থাকে আপোনাৰ স্পাইৰেল টাইপ এলিপ্টিকেল টাইপ আৰু ইৰেগুলাৰ টাইপ ঠিক আছে তো গেলেক্সি ইজ নাথিং বাট ছিষ্টেম অফ মিলিয়নছ অৰ বিলিয়নছ অফ ষ্টাৰ্ছ দেখিছে চব ইয়াতে ঢেৰ তৰা আছে গেছ আছে গেছিয়াছ ষ্টেটত থাকে গেছ ঠিক আছে হাইড্ৰজেন হিলিয়াম দ'জ আৰ গেছিয়াছ ষ্টেটত আছে আমি পঢ়িম আগত দেন এইটো এটা এলিপ্টিকেল এলিপ্ছ এটাৰ নিচিনা এলিপ্ছ মানে
চাৰ্কেলটোক চেপেটা কৰি দিয়ক, এইটো এলিপ্স বুলি কয়। এইটো স্পাইৰেল দেখিছেনে, চকৰিটো যে দিৱালীত ওলায় এনেকুৱা টাইপ বনিছে। এইটো ইৰেগুলাৰ, এইটোত একো শ্বেপ নাই দেখিছে। ঠিক তেনেদৰে তিনিটা টাইপৰ গেলেক্সি। অ'কে, নাও গেলেক্সিৰ তললৈ আহোঁ আমি। গেলেক্সিত ঢেৰ তৰা আছে। এটা তৰাৰ প্লাছ তাক যদি ৰিভল্ভ কৰি আছে সেইটোক আমি ছ'লাৰ ছিষ্টেম কওঁ। চিম্পল, গ্ৰেভিটিৰ কাৰণে ঘূৰি আছে। যেনেকৈ আমাৰ ছানটো আছে, আমাৰ ধুনীয়া পৃথিৱীখন এইখন ঘূৰি আছে ছানৰ এক্ৰছত। চবতকৈ আগত আমাৰ মাৰ্কিউৰী আছে, দেন ভিনাছ, আৰ্থৰ জোনবাইটো অকণমানিকৈ এইটো দেখিছে, দেন মাৰ্চ আৰু জুপিটাৰৰ মাজত এটা এষ্টেৰইড বেল্ট থাকে। না এষ্টেৰইড কি হয়, এইটো টুকুৰা হয়, ৰকি পাথৰৰ টুকুৰা, মেটেলছ থাকে তাত। ঠিক আছে, এইবোৰ ৰকি টুকুৰাবোৰ মাজত ঘূৰি আছে গ্ৰেভিটিৰ ফলত। এই যে বিগ বেং হৈছিল, যে বিগ বেঙৰ টাইমত গোট খাই আমাৰ প্লেনেটবোৰ বনিল। কিছুমানে এনেকৈ গোট খাব নোৱাৰিলে, সিহঁতক ধৰক এনেকুৱা এটা জেগাত গুচি গ'ল, সিহঁতে সেই গ্ৰেভিটিৰ ইনফ্লুৱেঞ্চটো নাপালে যে গোট খাই গ'লোঁ, সিহঁতে সেই আৰ্থৰ এগেইনষ্টত সিহঁতে টুকুৰাবোৰ ঘূৰি থাকিলে। দিজ আৰ এষ্ট্ৰইড বেল্ট। দেন আমাৰ জুপিটাৰ, দেন ছেটাৰ্ণ, ঠিক, দেন ইউৰেনাছ, নেপচুন। ঠিক আছে, প্লুটোটোক আমি আজিকালি ইয়াত নধৰোঁ, প্লুটো ইজ দ্য ডিফাৰেণ্ট কনচেপ্ট। ঠিক আছে, অ'কে, নাও আগুৱাই যাওঁ আৰু। তো ছানটোতো আমি ক'লোৱে, আমাৰ গোটেই যদি ছ'লাৰ ছিষ্টেমটো ধৰোঁ, চাওক 99.8% মাছ ছানটোৰে আছে দেখিছে, বাকীবোৰ ইমান পাতলা। তো দিছ ইজ দ্য চ'ৰ্চ অফ এনাৰ্জি ছান। প্লেনেট 8টা প্লেনেট। ঠিক আছে, দেন নেচাৰেল ছেটেলাইটছ, যেনেকৈ মুন আছে, জুপিটাৰৰ ছেটেলাইট আছে তেনেকুৱা, গেনিমেড হৈ গ'ল, ছেটাৰ্ণৰ হৈ গ'ল। ঠিক আছে, টাইটান। দেন এষ্টেৰইডছ, এইবোৰ ৰকি বডি মই দেখালোঁ, ফাউণ্ড বিটুইন মাৰ্চ এণ্ড জুপিটাৰ। মাৰ্চ এণ্ড জুপিটাৰৰ পিছত এই যে ৰকি বডিকেইটা পাইছে, দ'জ আৰ এষ্টেৰইড বেল্ট বুলিও কয়। ঠিক আছে, সেইকাৰণে মানে আমাৰ আৰ্থৰ পৰা মাৰ্চত মিছন পঠোৱা ইজি, আৰ্থৰ পৰা ভিনাছত আমি কিবা পঠাবলৈ ইজি, বাট পৃথিৱীৰ পৰা যদি আমি জুপিটাৰ বা ছেটাৰ্ণত পঠাওঁ, দেখিছে এইকেইটাইদি মাজতে যাব। এখন স্পেচ ক্ৰাফ্ট ইয়াৰ মাজেদি যোৱাটো সাংঘাতিক কথা, ভাঙি চিঙি নোহোৱা হৈ যাব, অলপ টান হয়। ঠিক, নাও কেইটামান কনচেপ্ট থাকে, সেইকেইটা সদায় ডাউট লাগে, কিছুমান বস্তু থাকে যেনেকৈ এষ্ট্ৰইড, কমেট। না ছ'লাৰ ছিষ্টেমৰ পাৰ্টি গোটেইকেইটা হয়, ছান, প্লেনেট, নেচাৰেল ছেটেলাইট, এষ্ট্ৰইড, কমেট। তেতিয়া না কমেট কি হয়, কমেট এষ্ট্ৰইডৰ নিচিনা নহয়, অলপ বেলেগ হয়। ডাষ্ট আৰু আইচেদি বনোৱা এটা বস্তু হয়। বাহিৰত আমাৰ আউটাৰ স্পেচত খুব ডাষ্ট আছে, ঠিক আছে, গেছিয়াছ ডাষ্ট। সেই ডাষ্টবোৰ যিহেতু বহুত সূৰ্যৰ পৰা বহুত দূৰত থাকে, ঠাণ্ডা হৈ থাকে, সেইকাৰণে বৰফ হৈ থাকে এইকেইটা। ঠিক আছে, নাও সেইটো যেতিয়া সূৰ্যৰ ওচৰত আহে তেতিয়া তাৰ কি হয়, বৰফ যিহেতু থাকে, বৰফবোৰ গেলা আৰম্ভ কৰে। যেতিয়া বৰফবোৰ গেলি যায় তেতিয়া এটা টেইলৰ নিচিনা এটা গ্ল' দিয়ে, এনেকুৱা টেইল। চ' কমেটৰ এটা টেইল থাকে যেতিয়া সি সূৰ্যৰ ওচৰলৈকে যাবলৈ চেষ্টা কৰে। তো ডেট ইজ কমেট। চ' দিছ ইজ এ চাংক অফ আইচ এণ্ড ৰক অৰিজিনেটিং ফ্ৰম দ্য আউটাৰ ছ'লাৰ ছিষ্টেম অফেন একম্পেনিড বাই কমা এণ্ড ডাষ্ট। এইটো দেখিছে, এইটো হ'ল কমেট। এষ্ট্ৰইড মই ক'লোঁ, এইটো অলপ ডাঙৰ চাইজৰ হয়, মাৰ্চ আৰু জুপিটাৰৰ মাজতে থাকে এইটো। ঠিক আছে, এইটো মনত ৰাখিব, মাৰ্চ এণ্ড জুপিটাৰ। এইটো PYQ টো আহিছিল চাগে, বহুত পুৰণা, 95 নে 96 মই পাহৰি গ'লোঁ। না এইকেইটা বস্তু ইম্পৰ্টেণ্ট, বহুত কনফিউজন হয়। মিটিঅৰইড, মিটিঅৰ আৰু মিটিঅৰাইট। চাব, মিটিঅৰইড কি হয়, এই এষ্ট্ৰইডটোৰে এটা সৰু টুকুৰা বুলি ভাবি লওক, এটা স্পেচ ৰক হয়, এষ্ট্ৰইডৰ সমান নহয় কিন্তু, এটা সৰু টুকুৰা এটা। ঠিক আছে, এষ্ট্ৰইডকৈ সৰু, এইটোক কওঁ আমি মিটিঅৰাইট, বাছ নমিনক্লেচাৰ। না এই মিটিঅৰাইটটো যদি আমাৰ পৃথিৱীৰ পিনে আহি যায়, আমি কেতিয়াবা দেখোঁ পপীয়া তৰা এনেকুৱা, যেতিয়া আমাৰ আমাৰ এটমস্ফিয়াৰে ইয়াক, এটমস্ফিয়াৰত যেতিয়া আহিব, এটমস্ফিয়াৰখনত যেতিয়া সোমাব, খুন্দা খাব এটমস্ফিয়াৰৰ লগত যেতিয়া খুন্দা খাব, ই জ্বলিব চেষ্টা কৰিব। যেতিয়া জ্বলি যায়, ডেট ইজ এ মিটিঅৰ। যেতিয়া এটমস্ফিয়াৰদি জ্বলে, ডেট ইজ দ্য নাম ইজ মিটিঅৰ। ষ্ট্ৰিক অফ লাইট seen when a space rock enters the atmosphere and starts burning up, falling star বুলি কওঁ আমি। ঠিক আছে, ডেট ইজ মিটিঅৰ। মিটিঅৰাইট কি হয়, যদি এই মিটিঅৰটো নজ্বলে বা জ্বলি কিনেও যদি ফাইনেলি যদি মাটিত পৰি যায়, দেন ডেট ইজ এ মিটিঅৰাইট। চাব, মিটিঅৰইড, চাওক এষ্টেৰইডটো যেতিয়া মনত থাকিব, এষ্টেৰইড ROID আছে নহয়, আমি জানো এইটো মাৰ্চ আৰু জুপিটাৰৰ মাজত থকা ডাঙৰ পাথৰ। তাৰ ভায়েক ৰইডটোক ৰাখি থ'ব, মিটিঅ'টো লগাই দিব শব্দ, মিটিঅৰইড, সৰু টুকুৰা। মিটিঅ' মানে সৰু টুকুৰা, M মানে মাজু। ঠিক আছে, M মানে মাজুটো সদায় সৰুৱে হ'ব, সৰু। ঠিক আছে, A মানে এষ্ট্ৰইড, A মানে আচলটো সদায় ডাঙৰ, M মানে মাজুটো সৰু। ৰইডৰ লগত মিলি গ'ল, কনফিউজ নহয়।
না মিটিঅৰ যেতিয়া আহি আছে আমাৰ জ্বলি গ'ল, ডেট ইজ মিটিঅৰ ৰাইট RITE লাষ্টত ইটো আহি গ'ল ন, ই মানে কি আৰ্থ, মানে মাটিত পৰি গ'ল, মাটিত পৰোঁতে মিটিঅৰ ৰাইট। চিম্পল, মনত থাকিব, মনত থকাটো টেকনিকটো দি দিলোঁ মই। অ'কে, নাও এই যে কমেটবোৰ বেচিকেলি এইবোৰত পাওঁ। কুইপাৰ বেল বুলি এটা থাকে, ডিস্ক শ্বেপ। আমি এখন যদি থালি লওঁ, থালিখনত ভাবক সূৰ্যটোক মাজত সুমুৱাই দিলোঁ থালিখনৰ, দেন আৰ্থ এনেকৈ আহি গ'ল, থালিৰ একদম কোণাটো কুইপাৰ বেল। আৰু এই থালিখন যদি এটা ফুটবলৰ ভিতৰত সোমাই দিওঁ, গোটেই স্পেৰিকেল শ্বেপ এইটো, ডেট ইজ উডছ ক্লাউড। ইয়াতো আমাৰ কমেটবোৰ থাকে। কমেট মেইনলি কুইপাৰ বেল আৰু উডছ ক্লাউডত পোৱা যায়। ঠিক আছে, ইয়াৰ পৰাই কেতিয়াবা ইহঁতে এনেই ঘূৰি থাকে, কেতিয়াবা এনেকুৱাকৈ গ্ৰেভিটিবোৰ এলাইন হৈ যায়, তাক টানি দিয়ে। টানি দিলে সি ওচৰলৈ আহিবলৈ চেষ্টা কৰে, যাৰ ফলত সি গেলাৰ ফলত তাৰ তেল এডাল ওলাই আহে। আইচি হয়, আইচটো গেলি যায়। চিম্পল। নাও ছ'লাৰ ছিষ্টেম বুলিলোঁ। প্লেনেটকেইটাক আমাৰ দুটা ভাগত ডিভাইড কৰিছোঁ। এটা হ'ল টেৰেষ্ট্ৰিয়েল প্লেনেট, ঠিক আছে, আৰ্থ লাইক বুলিও কওঁ আমি। এটা হ'ল জোভিয়ান প্লেনেট। এইকেইটা প্লেনেট গেছিয়াছ। ইনাৰ প্লেনেটকেইটাত আমাক কোন আহে? মাৰ্কিউৰী, ভিনাছ, আৰ্থ, মাৰ্চ। ঠিক, ইনাৰ প্লেনেট এনেকুৱাকৈ মনত ৰাখিব। য'ত আমাৰ এষ্ট্ৰইড বেল্টটো আছে, তাৰ এইকেইটা হ'ল আমাৰ ইনাৰ প্লেনেট, আৰু এষ্ট্ৰইড বেল্টৰ বাহিৰৰ কেইটা হ'ল আমাৰ জোভিয়ান প্লেনেট, জুপিটাৰ লাইক প্লেনেট আমাৰ। ঠিক আছে, গেছিয়াছ। সেই প্লেনেটকেইটা, ইনাৰ প্লেনেটকেইটাক টেৰেষ্ট্ৰিয়েল প্লেনেট বুলি কোৱা হয়। ৰকি, পাথৰীয়া ছাৰ্ফেচ পাব তাত। ঠিক আছে, আৰু এইকেইটাৰ ছাইজ আমাৰ সদায় সৰু হয় আৰু সূৰ্যটোৰ অলপ ওচৰত থাকে, ইনাৰ প্লেনেট। ঠিক, আউটাৰ প্লেনেট আমাৰ গেছিয়াছ হয়, মেইনলি গেছেদিয়ে বনা আছে। ঠিক আছে, বৃহৎ হয়, ভেৰি লাৰ্জ, আৰু ইয়াতে কেইবাটাও মুন থাকে ইহঁতৰ, এটা নহয় কেইবাটাও। যেনেকৈ জুপিটাৰতে বহুতটা মুন আছে। ঠিক আছে, একজেক্ট নাম্বাৰটো মোৰ মনত নাই। ঠিক আছে, আৰু ৰিংছো প্ৰেজেণ্ট থাকে, যেনেকৈ আমি দেখিছোঁ ছেটাৰ্ণৰ ৰিংছ প্ৰেজেণ্ট আছে। ঠিক, তো এইকেইটা গ্ৰহকেইটা হ'ল জুপিটাৰ, ছেটাৰ্ণ, ইউৰেনাছ আৰু নেপচুন। বেছিক আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে। ঠিক আছে, চাওক ইয়াত তেনেকুৱা কুৱেশ্যন ইমান সোধা ৰিচেণ্ট ইয়াৰ্ছত মই দেখা নাই, বাট যিহেতু মই বস্তুবোৰ ছিৰিয়াছলি লৈছোঁ, মই চবখিনি মোৰ ফালৰ পৰা যত্ন কৰিম যাতে মই দিব পাৰোঁ। ঠিক আছে, আমি ৰিস্ক নলওঁ, সিমানখিনি দিব পাৰিলে ভাল, মই ভাবোঁ। ইয়াতকৈ ডিপ গৈ আৰু লাভ নাই। ঠিক, অ'কে। না অলপ বেছিক যদি আমি প্লেনেটকেইটাৰ বিষয়ে জানো, মাৰ্কিউৰীৰ চবতকৈ ইম্পৰ্টেণ্ট কথা মনত ৰাখিব, এটমস্ফিয়াৰ নাই, ন' এটমস্ফিয়াৰ। মই ক্ৰিজ পইণ্টত লিখিছোঁ হা, এটমস্ফিয়াৰ নাই যিহেতু এক্সট্ৰিম টেম্পাৰেচাৰ ভেৰিয়েশ্যন হয়। আমাৰো যদি এটমস্ফিয়াৰ নাথাকে, আমাৰ কি হৈ যাব? ৰাতিটো একদম বৰফেই হৈ যাব। আমাৰ চাওক, আমাৰ এখন পৃথিৱীৰ ওপৰত এখন আমাৰ ব্লেংকেট এখন আছে, এটমস্ফিয়াৰ আছে ন, আমাৰ গেছ আছে, নাইট্ৰজেন, অক্সিজেন এইবোৰ আছে। তো সূৰ্যৰ পোহৰটো যেতিয়া আহে, ঠিক আছে, আমাৰ পৃথিৱীয়েতো আধা এবজৰ্ব কৰে, দিনটোত গৰম হয়, দেন এৰিও দিয়ে। এই যে এৰি দিয়ে, কিছুমান আকৌ সেই তাৰ পৰা ৰিফ্লেক্ট হৈ কিনে আকৌ ইয়াতে আহি যায়। তাৰ ফলত কি হয়? আমি গৰমটো পাই থাকোঁ। তো যদি এইটো নাথাকে, এটমস্ফিয়াৰখন যদি নাথাকে, দিনততো ঠিক আছে, তাপটো পাই আছোঁ, এবজৰ্ব কৰি আছে, ৰাতি কি কৰিব? সূৰ্যটো নোহোৱাৰ লগে লগে সি এৰি দিব গোটেই মখা। তো যেতিয়া হিটটো গোটেই গুচিয়ে যাব বাহিৰলৈ, আগত আমাৰ এটমস্ফিয়াৰখনে আছিল, তাতে খুন্দা খাই আকৌ তললৈ আহি গৈছিল। এতিয়া যিহেতু এটমস্ফিয়াৰ নাই, গোটেইখিনি যেতিয়া হিট গুচিয়ে যাব, তাপটো এতিয়া বহুত ঠাণ্ডা হৈ যাব। চ' সেইকাৰণে দিনত সূৰ্যৰ তাপতি বহুত গৰম হ'ব, আৰু ৰাতি যিহেতু এটমস্ফিয়াৰ নাই, চব এৰি দিব, চ' বহুত ঠাণ্ডা হৈ যাব। চ' এই গেপটো, টেম্পাৰেচাৰ ভেৰিয়েশ্যনটো বহুত বেছি, এক্সট্ৰিম টেম্পাৰেচাৰ ভেৰিয়েশ্যন। চিম্পল, নাইচ। মাৰ্কুৰীৰ কথা ক'লোঁ, এটমস্ফিয়াৰ নাই, মনত ৰাখিব। ভিনাছ হটেষ্ট প্লেনেট, চবতকৈ হটেষ্ট প্লেনেট যদি সোধে, আমি ভাবোঁ যে মাৰ্কিউৰীখন ওচৰত আছে, ই বেছি গৰম হ'ব লাগে, সূৰ্যৰ একদম ওচৰত মাৰ্কিউৰী আছে, ই গৰম হ'ব লাগে। নহয়, ভিনাছ গৰম হয়, ফচিবলৈ ইজি আছে তাত। ভিনাছখন চবতকৈ গৰম প্লেনেট। না কিয় হয়? কাৰণ কি তাত থিক CO2 এটা এটমস্ফিয়াৰ আছে। থিক CO2, আমাৰ অলপ কাৰ্বন ডাই অক্সাইড বাঢ়িলে আমাৰ গ্ল'বেল ৱাৰ্মিং হৈ গৈছে। ঠিক আছে, আমাৰ কি হ'ল, এই যে এটমস্ফিয়াৰিক ব্লেংকটো ক'লোঁ, এইটো আমাৰ থকাটো জৰুৰী, কাৰণ কি আমাৰ হিটটো মেইনটেইন হৈ থাকে, নহ'লে আমাৰ ঠাণ্ডা হৈ যাব বহুত। কিন্তু আমি পলিউশ্যন কৰি এই যিখন ব্লেংকেটখন ইমান মোটা কৰি পেলালোঁ নহয়, আগতে যিমান আছিল ইয়াতে ঘূৰি আহিছিল, তাতকৈ বেছি ঘূৰি আহে এতিয়া, বেছি গৰম কৰি পেলালে। সেই বস্তুটো ভিনাছত চাওক, থিক CO2 এটমস্ফিয়াৰ আছে, তাৰ যোনখন ব্লেংকেটখন বহুত থিক, তো তাত হিটটো ট্ৰেপ হৈ থাকে, সেইকাৰণে সি হটেষ্ট। এছাৰশ্যন ৰিজন, ষ্টেটমেণ্ট 1 এনেকৈ বনিব পাৰে। ষ্টেটমেণ্ট 1,
কৈ দিব যে মাৰ্কিউৰি ইজ দ্য হটেষ্ট প্লেনেট, ষ্টেটমেণ্ট 2, ঠিক আছে, এনেকুৱা দিব বিকজ দেয়াৰ ইজ ন' এটমছফিয়াৰ ইন মাৰ্কুৰী। ষ্টেটমেণ্ট 2টো কাৰেক্ট, দেয়াৰ ইজ ন' এটমছফিয়াৰ ইন মাৰ্কুৰী, বাট ষ্টেটমেণ্ট 1টো ভুল, মাৰ্কুৰী ইজ দ্য হটেষ্ট প্লেনেট নহয়, ঠিক, অ'কে। ব্ৰাইটেষ্ট প্লেনেট আৰু ৰোটেটছ অপ'জিট ডাইৰেকশ্যন, এইটো মনত ৰাখিব। আমাৰ সকলোবোৰ প্লেনেট ৱেষ্টৰ পৰা ইষ্টলৈ ঘূৰে, ৰোটেশ্যন কৰে ন। মই আহিম লাহে লাহে ৰোটেশ্যন কি হয়। ছাপ'জ এখন পৃথিৱীখন আমাৰ এটা এক্সিছত ঘূৰি আছে, সেইকাৰণেতো আমাৰ ৰাতি হয়, ৰাতিপুৱা হয়, এনেকৈ ঘূৰি আছোঁ আমি। পৃথিৱীখন আমাৰ এটা এক্সিছত ঘূৰি আছে, এনেকৈ ঘূৰি আছোঁ। কোনফালৰ পৰা? ৱেষ্টৰ পৰা ইষ্টলৈকে, ৱেষ্টৰ পৰা ইষ্টলৈ ঘূৰিছোঁ আমি। বাট ভিনাছখন উল্টা হয়, ইষ্টৰ পৰা ৱেষ্টলৈ ঘূৰে। ভিনাছ এখন আৰু এখন নেক্সট প্লেনেট হয় নেপচিউন, এই দুখন এক্সেপশ্যনেল। ভিনাছ আৰু নেপচুন ইষ্টৰ পৰা ৱেষ্টলৈ ঘূৰে, এইটো মনত ৰাখিব। আৰ্থৰ বিষয়েনো কি ক'ম, অনলি প্লেনেট উইথ লাইফ, ইয়াতে আমি গোটেই খেল খেলিম, আহিম তোমাৰ ওচৰত, তুমি চিন্তা নকৰিবা। মাৰ্চটোক আমি জানো ৰেড প্লেনেট, মাৰ্চিয়ান চিনেমা এখনো আছে, চাব পাৰে। ৰেড প্লেনেট, ৰেড কিহৰ কাৰণে? এটা আইৰণ অক্সাইড ছাৰ্ফেচ হয় বহুত, ঠিক আছে, আইৰণ, ঠিক আছে। ইয়াতে চাইন্স অফ পাষ্ট ৱাটাৰ তেনেকুৱা কিবা পোৱা গৈছিল, ঠিক আছে। মাৰ্চত লাইফ হ'ব পাৰে, কাৰণ কি মাৰ্চ অলপ আৰ্থৰ লগত কিছুমান বস্তু তাৰ একেই, তো সেইকাৰণে মাৰ্চৰ ছাইজ হওক বা গ্ৰেভিটি হওক অলপ ওচৰ চুবুৰীয়া, মানে এনেকুৱাও নহয় যে বহুত আকাশ পাতাল পাৰ্থক্য আছে, অলপ ওচৰত ছাইজৰ পৰা হওক বা ডেৰ লেন্থটো হওক অলপ ইকুৱেল, ঠিক আছে। তো মাৰ্চ এইটো হৈ গ'ল। দেন জুপিটাৰ, চবেই জানো লাৰ্জেষ্ট প্লেনেট। জুপিটাৰখন আমাৰ চবতকৈ গেছ জায়েণ্ট, গেছ ইয়াতে কেইবাটাও নেচাৰেল ছেটেলাইট আছে, মুনছ মিনছ নেচাৰেল ছেটেলাইট। গেনিমেডটো চবতকৈ লাৰ্জেষ্ট, চিম্পল। ছেটাৰ্ণ আমি জানো, ইয়াতে টাইটেন এটা ইম্পৰ্ট, এগেইন গেছ জায়েণ্ট, ইয়াতে ফেমাছ। ইউৰেনাছৰ এটা কথা মনত ৰাখিব, টিল্টেড প্লেনেট হয় আৰু ইষ্ট ৱেষ্ট ৰ'টেট কৰে, মই আগতে ক'লোঁ। আইচৰ হয়, এইটো বৰফৰ হয়, বৰফ যিমান দূৰলৈ গুচি গৈছে ডেফিনেটলি বৰফ হ'বই তাত, সূৰ্যৰ তাপেই পোৱা নাই তাত গৈ কিনে, তো আইচটো বনিবই। দেন নেপচুন ফাৰ্টেষ্ট প্লেনেট, ইয়াতে চবতকৈ ষ্ট্ৰংগেষ্ট উইণ্ড থাকে, ঠিক, আচ্ছা। না যেতিয়া আমি এইবোৰ বস্তু পঢ়োঁ ন, ছান হওক বা আৰ্থ হওক, ছ'লাৰ ছিষ্টেম হওক, আমি এটা দেখোঁ, আমি চব মেজাৰমেণ্টবোৰ লাইট ইয়েৰত দিওঁ। মানি লওক সূৰ্যৰ পৰা পৃথিৱীলৈ দূৰত্ব কিমান, ঠিক আছে, কিমান লাইট ইয়েৰ, তো এনেকুৱা আমি চব লাইট ইয়েৰত দিওঁ। কিয় দিওঁ? আমি কিলোমিটাৰত কিয় দিব নোৱাৰোঁ? কিলোমিটাৰ লিখিব গ'লে পাগলা হৈ যাম আমি, 0.000 দি, ঠিক আছে। তো অল ডিষ্টেঞ্চ মেজাৰ্ড ইন লাইট ইয়েৰ, 1 লাইট ইয়েৰ মানে ভাবক 9.46 ট্ৰিলিয়ন কিলোমিটাৰ, ভাবক কিমান, 9.46 ট্ৰিলিয়ন কিলোমিটাৰ, তো ধেমালি কথা নহয় এইটো। এণ্ড ছেকেণ্ডলি লাইটৰ স্পীড অফ লাইট কনষ্টেণ্ট থাকে, স্পীড অফ লাইট ইজ কনষ্টেণ্ট। টাইম চেঞ্জ হ'ব, ঠিক আছে, স্পেচ টাইমলৈ মই এতিয়া নাযাওঁগৈ বাৰু, আমাৰ টাইমটো একচুৱেলি শ্ল' হ'ব, ঠিক আছে। আমাৰ যদি স্পীড অফ লাইটটো যদি চেম থাকে, তেতিয়া আমাৰ এটা বস্তু চেঞ্জ হৈ যায়, কি হৈ যায়, এইটো কি বুলি কয়, টাইমটো চেঞ্জ হৈ যায়, ঠিক। দেন এই ইউৰেনাছৰ কথাটো যে মই কৈছোঁ, দেখিছে, আমাৰ যদি আমাৰ পৃথিৱীখন চাওঁ, পৃথিৱীখন এনেকুৱা ঘূৰি আছে, এক্সিছটো তাৰ অলপ এনেকুৱা ধৰক, এনেকুৱা ঘূৰি আছে, ডায়েগ্ৰামটোত যদি বুজি পাইছে। বাট ইউৰেনাছখন চাওক, শুই গৈছে, তাৰ এক্সিছটো দেখিছে, এইডাল এক্সিছ, এইডাল যে এইডাল লাঠিডাল, এইডাল এক্সিছ, ই শুই গৈছে, দেখিছে, এনেকুৱা টিল্টেড হয়। জাষ্ট এইটোৱে মোৰ দেখাবলৈ আছিল। ইউৰেনাছৰ কথা মনত ৰাখিব, ঠিক আছে। ইউৰেনাছ, ইউ মানে কি, উল্টা হৈ থাকে, ই চিম্পল, মনত থাকি যাব, গুড। অ'কে, নাও ডাৰ্ক মেটাৰ এণ্ড ডাৰ্ক এনাৰ্জি, মই এটা কনচেপ্ট কৈছিলোঁ, ইউনিভাৰ্ছ মানে আমিতো মই ক'লোঁ ষ্টাৰ্ছ, গেলেক্সি, প্লেনেট চব সোমাই আছে তাত, ঠিক আছে। নাও ডাৰ্ক মেটাৰ আৰু ডাৰ্ক এনাৰ্জি এটা কনচেপ্ট আহি গ'ল, এইটো কি হয় আমি চাম। নাও ডাৰ্ক মেটাৰ কনচেপ্টটো কি হয়, ফিলটো ল'ব, ফিল লোৱাটো উচিত। আমি যেতিয়া চাওঁ আমাৰ গেলেক্সিবোৰ ধৰক বা ষ্টাৰবোৰ ঘূৰি আছে, ঠিক আছে, ৰ'টেটিং, দে আৰ ৰ'টেটিং, আমাৰ এভৰিথিং ইজ উই আৰ ৰ'টেটিং। নাও কিবা এটা বস্তু যেতিয়া ৰ'টেট কৰি আছে, মানি লওক, মই কেনেকৈ বুজাওঁ, ছাপ'জ এতিয়া মই মানিলোঁ ৰ'টেট কৰি আছে, তো কিবা এটা তাক ফ'ৰ্চ এটা লাগিব ৰ'টেট কৰাবৰ কাৰণে। আমি সৰুতে পঢ়িছিলোঁ চেণ্ট্ৰিপিটেল ফ'ৰ্চ থাকে টুৱাৰ্ডছ দ্য চেণ্টাৰ, ডেট ইজ গ্ৰেভিটি, আমাৰ ক্ষেত্ৰত গ্ৰেভিটি। নাও সেই গ্ৰেভিটি ক'ৰ পৰা আহে? মাছৰ পৰা আহে। এটা বস্তুৰ মাছ যিমান বেছি হ'ব তাৰ সিমান গ্ৰেভিটি বেছি হ'ব,
ঠিক আছে গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো বেছি হ'ব ঠিক তো গ্ৰেভিটিৰ পৰা আহে নাও ফিলটো ল'ব হা এই যে আমাৰ যে এইবোৰ ঘূৰি আছে তৰাবোৰ নাও আমি যদি এক্সিষ্টিং এইখিনিৰ যদি ৱেইটটো চাওঁ তাৰ মাছটো যদি চাওঁ সেই মাছটো ছাফিচিয়েণ্ট নহয় ইয়াক ঘূৰাবৰ কাৰণে ৰিচাৰ্চ কৰি চালে যে এই মাছখিনি ছাফিচিয়েণ্ট নহয় ইয়াক ঘূৰাবৰ কাৰণে যদি ইমানখিনি মাছ থাকিলে হয় এইবোৰ সৰুকৈ পৰিলে হয় বাট ষ্টিল ঘূৰি আছে ন মানে এক্সাম্পল এটা দি আছোঁ হা আমাৰ এইবোৰ যে ঘূৰি আছে মানি লওক এইখিনি ঘূৰাবৰ কাৰণে চেণ্টাৰত আমাৰ কিবা এটা 10 কেজি লাগে কিন্তু আমি ৰিচাৰ্চ কৰি চালোঁ 5 কেজি আছে চ' বাকী 5 কেজি ক'ত আমি দেখা নাই ডেফিনেটলি বাকী 5 কেজি এটা থাকিব লাগিব তাৰ এটা গ্ৰেভিটি থাকিব লাগিব সেই যোনটো দেখা নাই সেই মেটাৰটো মেটাৰ কাৰণ কি তাৰ মাছ আছে মেটাৰ হেজ মাছ তাৰ এটা ওজন আছে তাৰ গ্ৰেভিটি আছে সেই গ্ৰেভিটিটোৱে এইখিনিক ধৰি ৰাখিছে আমাৰ যিটো অভাৰঅল এষ্টিমেটেড ৱেইট তাতকৈ বেছি মাছ লাগিব এইখিনি ঘূৰাই থাকিবৰ কাৰণে ডেট ইজ ডাৰ্ক মেটাৰ আমি সেইটো দেখা পোৱা নাই ডেট ইজ ইনভিজিবল মাছ ইন গেলেক্সিজ গিভিং এক্সট্ৰা গ্ৰেভিটি তাৰ নিজৰ মাছ আছে সিহঁতে এক্সট্ৰা গ্ৰেভিটি দি আছে যাৰ কাৰণে ঘূৰি আছে নহ'লে ওলাই ক'ৰবাত গুচি গ'লে হয় ইহঁতে ডাজ নট এমিট লাইট সেইকাৰণে আমি ইয়াক চাব নোৱাৰোঁ সেইকাৰণে ডাৰ্ক কিন্তু তাহাঁতৰ গ্ৰেভিটি আছে বুজিলোঁ ছেম ডাৰ্ক এনাৰ্জি এটা কনচেপ্ট ডাৰ্ক এনাৰ্জি হয় কি আমাৰ যিহেতু ঘূৰি আছে আমি ষ্টাডিজবোৰত চাই আছোঁ যি ঘূৰি আছে বাট ষ্টিল এক্সপাণ্ডো কৰি আছে নাও যদি চব ঠিকেই আছিল চব ঘূৰিয়ে থাকিব লাগিছিল কিন্তু আমি দেখিছোঁ আগত ইয়াতে ঘূৰিছিল কেইবছৰমান পিছত দেখিছোঁ ইয়াত ঘূৰিছে কেইবছৰমান পিছত দেখিছোঁ ইয়াত ঘূৰিছে ঘূৰিটো আছে ঘূৰি থকাৰ কাৰণে যিটো মাছ লাগে এক্সট্ৰা মাছ সেইটো ডাৰ্ক মেটাৰত লুকাই আছে বাকীখিনিতো আমি ভিজিবল মেটাৰ তৰা চৰা যি দেখি আছোঁ সেইখিনিৰ পৰা আহিছে বাকী ডাৰ্ক মেটাৰ কিন্তু এই যে দূৰলৈ গৈ আছে তাক কোনে বুজাব দূৰলৈ কোনফালৰ পৰা গৈ আছে ঐ কোনোবাই ফু মাৰি আছে নেকি ডেট ইজ ডাৰ্ক এনাৰ্জি কজিং এক্সেলাৰেটেড এক্সপানশ্যন অফ দ্য ইউনিভাৰ্ছখন এক্সপাণ্ডো হৈ আছে দূৰলৈ গৈ আছে ঘূৰিও আছে দূৰলৈও গৈ আছে এক্সেলাৰেটেড এনেকুৱা নহয় যে লাহে লাহে গৈ আছে বহুত স্পীডত গৈ আছে সাংঘাতিক আমি ফিলেই কৰিব নোৱাৰোঁ ঠিক তো এইটো হ'ল ডাৰ্ক এনাৰ্জি চ' আমি যদি থুলমূলকৈ কওঁ ইউনিভাৰ্ছৰ দুটা অপজিট ফ'ৰ্চ আছে এটা ডাৰ্ক মেটাৰ যোনটোৱে ধৰি ৰাখে চিম্পল পুলছ আৰু এটা হ'ল ডাৰ্ক এনাৰ্জি যোনটো পুচেছ ঠেলি গৈ আছে ফিলটো পাব কনচেপ্টটো বুজালোঁ ডাৰ্ক মেটাৰ এণ্ড ডাৰ্ক এনাৰ্জি ক্লিয়াৰ হৈ গ'ল না এইখন টেবুলখন ইম্পৰ্টেণ্ট কেতিয়াবা প্ৰিলিমছত ষ্টেটমেণ্টত সোমাই যাব আমি যদি ক্লিয়াৰ নাথাকে এই অনলি টাইপত কুৱেশ্যনত ফচি যাম তো আমি মনত ৰাখিম চাওক ডাৰ্ক মেটাৰ 27% আছে নৰ্মেল মেটাৰ চাওক মাত্ৰ 5% আছে চ' সেই 5%ৰ কাৰণে ইমানখিনি ঘূৰাই ৰাখিব পাৰিব নেকি এটা বস্তুক ইমানখিনি ঘূৰাই ৰাখিব পাৰিব নেকি কিবা এডাল আৰু এডাল আছে যোনে তাহাঁতক ঘূৰাই আছে কিবা এডাল আছে মানে সেই গ্ৰেভিটি ক'ৰবাত মাছৰ পৰা আহিব মেটাৰৰ পৰা আহিব ডেট ইজ ডাৰ্ক মেটাৰ 27% ডাৰ্ক এনাৰ্জি বেছি আছে 68% কনফিউজন হ'ব পাৰে ডাৰ্ক মেটাৰটো বেছি আছিল নে ডাৰ্ক এনাৰ্জিটো বেছি নৰ্মেল মেটাৰ সদায় মনত থাকিব চবৰে 5 থাকিব নৰ্মেল মেটাৰ নৰ্মেল পানী আমি 5 টকাত পাওঁ 5 টকাত খাই ল'ম নৰ্মেল পানী এনেকৈ ভাবি ল'ব ডাৰ্ক এনাৰ্জিটো বেছি আছে কিয় কাৰণ কি ঘূৰিটো আছে ঘূৰি থকাতকৈ বেছিকৈ আমি দেখিছোঁ দূৰলৈ গৈ আছে চ' ডাৰ্ক এনাৰ্জি জিকি আছে দূৰলৈ লৈ গৈ আছে ঘূৰাইটো আছে লেকিন দূৰলৈ গৈ আছে ঠিক অ'কে নাও ষ্টাৰ্ছ এইখিনি বুজিলোঁ ডাৰ্ক মেটাৰ ডাৰ্ক এনাৰ্জি নাও ষ্টাৰ্ছ তৰা ঠিক আছে তৰা হয় কি তো তৰা কি হয় মেচিভ বল অফ হট গেছ মেইনলি হাইড্ৰজেন এণ্ড হেলিয়াম ডেট প্ৰডিউচেছ এনাৰ্জি বাই নিউক্লিয়াৰ ফিউজন নাও নিউক্লিয়াৰ ফিউজন কি হয় নতুন বস্তু এটা সোমাই দিলে ঠিক আছে হট গেছ হয় হট গেছ ঠিক আছে গেছ আছে একদম বহুত গৰম যেতিয়া গেছ এটা গৰম হৈ যায় আয়নাইজ হৈ যায় ডেট ইজ এ প্লাজমা বনি গৈছে চ' ডেট ইজ বেচিকেলি প্লাজমা তাত কি হৈ আছে সেই যে গৰম হৈ আছে বহুত গৰম তাত এটা ৰিয়েকশ্যনো চলি আছে আৰু গৰম কৰি আছে তাক ডেট ইজ হাইড্ৰজেনটো হিলিয়ামলৈ কনভাৰ্ট হৈছে যেতিয়া এটা এটম বেলেগ এটা এটমলৈ কনভাৰ্ট হৈ যায় ডেট দ্য প্ৰচেছ ইজ দ্য তাত কি হ'ব এনাৰ্জি ৰিলিজ হ'ব সেই এনাৰ্জি ৰিলিজ যে হ'ল সেই প্ৰচেছটোক নিউক্লিয়াৰ ফিউজন বুলি কয় ফিউজন দুটা হাইড্ৰজেন মিলি কিনে এটা বেলেগ এটম বনাই আছে ফিউজ কৰিছে জুৰিছোঁ মই ফিউজ ঠিক ন তাৰ ভায়েক এটা আছে এইটো চাব
এটা হাইড্ৰজেন এটম, এইটো এটা আইচোটপ হয় বাৰু হাইড্ৰজেনৰ, অ'কে। আৰু এটা চিম্পল বুজিব, ইমান ডিপত কোনো নুসুধে, PhD কোনো কৰোৱা নাই, ঠিক আছে, এটা ছায়েন্স পঢ়াবলৈ অহা নাই মই। এটা হাইড্ৰজেন আৰু এটা হাইড্ৰজেন লগ হ'ল, লগ হৈ কিনে হিলিয়াম বনিলে, তাৰ ফলত এনাৰ্জিও ৰিলিজ কৰি দিলে। এই প্ৰচেছটো যেতিয়া হৈ আছে খুব তাপ সৃষ্টি হয়। হাইড্ৰজেন এটা গেছ হয়, আমিও জানো, হিলিয়ামো এটা ধৰক গেছ, সেই গেছেই আছে এটা তৰাত। এই প্ৰচেছখিনি যে হৈ আছে আমি এনেকৈ ৰঙা ৰঙা টাইপ দেখোঁ, মই ফটো দেখাম, ঠিক আছে। হিট, এই এনাৰ্জি প্ৰডিউচ হৈছে, হিট, তাপ, লাইট, সেইকাৰণে আমি দেখোঁ তাত জিলিকি থাকে, যে জিলিকি থাকে, এইটো জিলিকি থাকে সেইকাৰণে লাইট প্ৰডিউচ হয়, হিট। বোম এটা যেতিয়া আমি যে ফুটাই দিওঁ যে, গৰম হয়নে নাই, হাতত ফুটিলে যে হাত জ্বলি যায়, কিয়? গৰম হয়। আৰু অলপ পোহৰো হয়নে নাই, ডেট ইজ লাইট। ঠিক তেনেদৰে ইয়াতো এই দুটা হৈ কিনে এটা বোম বনি গৈছে, বনিল ফিউজন বোম, সাংঘাতিক। তাৰ উল্টা প্ৰচেছটো আকৌ এটা আৰু এটা কৰি দিছে, সেইটো ফিউজন। নিউক্লিয়াৰ ফিছনটো কি আকৌ? এটা ডাঙৰ ইউৰেনিয়াম নিউক্লিয়াছ, ঠিক আছে। নিউক্লিয়াছত আমাৰ চাওক, একদম চিম্পুল মই কৈ দিছোঁ, আমাৰ যদি একদম যদি হাইড্ৰজেন ধৰোঁ বা হাইড্ৰজেন এটা যদি ধৰোঁ আমি, তাত কেইবাটাও এটম থাকে। এই এটমবোৰ লগ লাগি কিনে এটা হাইড্ৰজেন মলিকুল হয়, দুটা এটম লগ লাগি, ঠিক আছে, এটম এটা থাকে। এই এটমটোক যদি আমি দূৰবীন বোলে যাওঁ, কি কৈ আছোঁ মই, অলপ ডাঙৰ কৰি চাওঁ, সেই এটমটোত কি হয়, এটা ইলেক্ট্ৰন ঘূৰি আছে ছাইডত, আৰু মাজত এটা নিউক্লিয়াছ থাকে। এই নিউক্লিয়াছত কি থাকে? প্ৰ'টন আৰু নিউট্ৰন থাকে, ঠিক আছে। এইটোকে কয়, দুইটাকে কয় নিউক্লিয়াছ বুলি কয়। চ' ইউৰেনিয়ামৰ এটা এটম ভাবি লওক, ইউৰেনিয়ামৰ এটা ভিতৰত এনেকৈ এটা নিউক্লিয়াছ থাকিব, মানি লওক নীলাটো হ'ল নিউট্ৰন, ৰঙাটো হ'ল প্ৰ'টন। ন এটা যদি খুব জোৰছে আহি নিউট্ৰন এটা খুন্দা মাৰি দিয়া নহয়, ই স্প্লিট কৰি গ'ল, ফাটি গ'ল, দেখিলে? এই যেতিয়া এই প্ৰচেছটোত যেতিয়া ফাটি যাব ন সি, তেতিয়া এনাৰ্জি ৰিলিজ হয়। তাৰ ফলত সি দুটা পাৰ্টটো হৈ গ'ল, ঠিক, এনাৰ্জিও ৰিলিজ হ'ল, আৰু দুটা এক্সট্ৰা নিউট্ৰন ওলাই গ'ল, তিনিটা। নাও এইকেইটাই, নাও ইউৰেনিয়ামটো আমাৰ থোৱা আছিল ন এগাল, এনেকুৱা এটা এটম ধৰি থৈ দিব মাইক্ৰস্কোপত চোৱাকৈ, এটা গ্লাছত এটা এটম ধৰি থৈ দিব। ইউৰেনিয়ামটো ধৰক এনেকৈ ধেৰ থোৱা আছে। নাও তাত আৰু ইউৰেনিয়ামৰ লগত এটমৰ লগত ৰিয়েক্ট কৰিব, তাক আকৌ ফাটাব, আকৌ ইয়াৰ পৰা চাওক, ইয়াৰ পৰা তিনিটা ওলাইছিল প্ৰথমটোৰ পৰা, নাও এইটো ফাটিব, ইয়াৰ পৰা আকৌ তিনিটা নিউট্ৰন ওলাব, ইয়াৰ পৰা আকৌ তিনিটা নিউট্ৰন, ইয়াৰ পৰা আকৌ তিনিটা নিউট্ৰন, তো বাঢ়ি গৈ আছে। আগত যদি তিনিটা নিউট্ৰন ওলাইছিল, এইবাৰ কিমান হ'ল? 1 2 3 4 5 6 7 8 9, 3 9, নেক্সট চাগে 27 হ'ব, জিপি এটা বনি গ'ল। তো চেইন ৰিয়েকশ্যন হ'ল, চলি গৈ থাকিল, আৰু সেই ফলত কি হ'ল, কিমান ধামাকা এটা ক্ৰিয়েট কৰিব। আমাৰ এটম বমটো এইটোৱে ৰিয়েকশ্যনতে বনাইছে। দিছ ইজ দ্য নিউক্লিয়াৰ ফিছন, ঠিক আছে। আমি ছায়েন্স এণ্ড টেকত আৰু ভালকৈ পঢ়িম, ঠিক আছে। দিছ ইজ এ নিউক্লিয়াৰ ফিছন। নিউক্লিয়াৰ বমবোৰ বনায়, এটম বমবোৰ এইবোৰ এইটো টেকনিকতে বনোৱা হয়, ঠিক, অ'কে। দিছ ইজ নিউক্লিয়াৰ ফিছন। বা তৰাটোত এইটো নহয়, এইটো আমি ইয়াৰ পৰা এই যে এনাৰ্জিটোৰ সৃষ্টি হয়, এনাৰ্জি যে ৰিলিজ হ'ল, এনাৰ্জি মানে কি? লাইটো হয় আৰু তাপো হয়, হিটো হয়, হিট ইজ অলছ এন এনাৰ্জি, হিট। সেই হিটটো আমি কি কৰোঁ? গৰম কৰোঁ, ধৰক পানীটো ধৰক গৰম কৰোঁ, পানীটো যেতিয়া গৰম কৰি ভাপটো হ'ব, সেই ভাপটোত আমি আমাৰ যোনবোৰ টাৰ্বাইনবোৰ থাকিব সেইবোৰ ঘূৰিব, সেইবোৰ ঘূৰিলে কি হ'ব? বিজুলী উৎপাদন হ'ব, ইলেক্ট্ৰিচিটি জেনেৰেট হ'ব। সেই ইলেক্ট্ৰিচিটিবোৰ আমি কি কৰিম? গ্ৰীডত পঠাই দিম। এই যে ডাঙৰ ডাঙৰ পাৱাৰ গ্ৰীডৰ লাইন চাওঁ, সেয়াই গৈ আছে, ডেট ইজ দ্য প্ৰচেছ, ইলেক্ট্ৰিচিটি জেনেৰেট হৈছে, ঠিক, অ'কে। নেক্সট এটা বস্তু এটা পঢ়োঁ, লাইফ চাইকেল অফ এ ষ্টাৰ। নাও তৰাটো পঢ়িলোঁ আমি, তৰাত কি হৈ আছে? ষ্টাৰত হাইড্ৰজেনবোৰ হেলিয়াম বনি আছে, চিম্পল, হাইড্ৰজেনবোৰ হিলিয়াম বনি আছে, তাৰ ফলত এনাৰ্জি ৰিলিজ হৈছে। এনাৰ্জিটো কি মানে? গৰম, তাপ আৰু লাইট, সেইকাৰণে জিলিকা দেখোঁ ন, লাইট, তাতে ৰিয়েকশ্যন হৈ আছে, ঠিক আছে। নাও লাইফ চাইকেল অফ এ ষ্টাৰ। নাও চব তৰাতটো এনেকুৱা নহয়, তৰাটো কি আহি এনেকুৱাই হ'ল নেকি? আহি কিনে সি ৰিয়েকশ্যন আৰম্ভ কৰি দিব নেকি? নহয়, ঠিক আছে। তৰা কেনেকৈ জন্ম হ'ল? আৰম্ভটো হ'ব লাগিব ন। চ' তৰা জন্ম ফাৰ্ষ্টে নেবুলা বুলি কয়, নেবুলা ইজ কি হয়? ক্লাউড যে আমি যে দেখোঁ যে আকাশত, ক্লাউড, গেছ আছে, ধেৰ এনেকৈ গেছ আছে, হাইড্ৰজেন আৰু হিলিয়াম আৰু ডাষ্ট, হাইড্ৰজেন হিলিয়ামৰ ডাষ্ট। এইটো চাওক, ফটোটো চাওক, এইটো দেখিছে? ভালকৈ দেখিছে? ডাষ্ট, এটা হাইড্ৰজেন হিলিয়াম ডাষ্ট এইবোৰ আছে, ঠিক, ষ্টেলাৰ নেবুলা বুলি কোৱা হয়, ঠিক। তাৰপিছত কি হয়? এটা প্ৰ'ট'ষ্টাৰ ডেভেলপ কৰে। এই যে গেছখিনি আছে, এই গেছখিনি কলাপছ কৰি কিনে এটা প্ৰ'ট'ষ্টাৰ, অকণমানি এটা প্ৰ'ট'ষ্টাৰ এটা বনিব, গ্ৰেভিটিৰ কাৰণে। গেছ কলাপছ ডিউ টু গ্ৰেভিটি টানি আনিব,
ঠিক আছে, হাইড্ৰজেন হিলিয়ামবোৰ লগ খাব, টানি আনিব সিহঁতক, টেম্পাৰেচাৰটো বৃদ্ধি হোৱা আৰম্ভ কৰিব। কিন্তু এতিয়াও ফিউজন আৰম্ভ হোৱা নাই। প্ৰ'ট'ষ্টাৰত ফিউজন নহয়, মনত ৰাখিব, প্ৰ'ট'ষ্টাৰত ফিউজন নহয়। প্ৰ'ট'ষ্টাৰৰ পিছত থাকে মেইন ছিকুৱেঞ্চ ষ্টাৰ, ইয়াত ফিউজন ষ্টাৰ্ট হয়, নিউক্লিয়াৰ ফিউজন ষ্টাৰ্ট। চ' প্ৰ'ট'ষ্টাৰ আৰু মেইন ছিকুৱেঞ্চ ষ্টাৰৰ মাজত এইটোৱে ডিফাৰেণ্ট, প্ৰ'ট'ষ্টাৰত ফিউজন আৰম্ভ হোৱা নাই, কাৰণ কি ফিউজন কৰিবৰ কাৰণে নহয়, টেম্পাৰেচাৰটো বহুত বেছি লাগে। সেইকাৰণে আমাৰ ইয়াত মানে প্ৰেক্টিকেলি পৃথিৱীত চাইণ্টিষ্টবোৰেও এতিয়া ৰিচাৰ্চ কৰি আছে আমি ফিউজন ৰিয়েকশ্যন। চাইনা টকামাক বুলি এটা আৰ্টিফিচিয়েল ছান সিহঁতে কৰি আছে, ডেভেলপ কৰি আছে। কিন্তু সেই টেম্পাৰেচাৰটো আমি ক'ৰ পৰা দিম, ইমান গৰম, কিন্তু ফিউজনত নালাগে, সিমান গৰম টেম্পাৰেচাৰ নালাগে, ফিউজনত লাগে। ঠিক আছে, চ' এতিয়ালৈকে গৰম হোৱা নাই, সেইকাৰণে ফিউজন আৰম্ভ হোৱা নাই। মেইন ছিকুৱেঞ্চ ষ্টাৰত কি হ'ব, নিউক্লিয়াৰ ফিউজন ষ্টাৰ্ট হ'ব। ইয়াত হাইড্ৰজেনবোৰ কি হ'ব, হিলিয়ামলৈ কনভাৰ্ট হ'ব, তৰাটো জিলিকিব। যেনেকৈ ছান, আমাৰ ছানটো এতিয়া কি হয়, মেইন ছিকুৱেঞ্চ ষ্টাৰ। ওচৰত আছে কাৰণে আমি জুই দেখোঁ, সেইটো বস্তু যেতিয়া দূৰত যাব আমি ৰাতি দেখা তৰাৰ নিচিনা দেখিম। আমাৰ যোনটো সূৰ্যটোক ৰাতি দেখা তৰাৰ নিচিনা দেখিম, ওচৰত আছে কাৰণে তাৰ সেই জুইখিনি বা একদম ৰঙা ৰঙা দেখোঁ আমি। ঠিক মেইন ছিকুৱেঞ্চ ষ্টাৰ। না মেইন ছিকুৱেঞ্চ ষ্টাৰৰ পৰা দুটা কাহিনী হ'ব, তৰাটো যদি সৰু হয় তেতিয়া ৰেড জায়েণ্ট বনিব, আৰু যদি তৰাটোৰ মাছটো যদি বহুত বেছি হয় ছুপাৰ জায়েণ্ট বনিব। ঠিক আছে, নাও ৰেড জায়েণ্ট, ছুপাৰ জায়েণ্ট। নাও তাৰপিছত কি হ'ব, তৰাটোৰ ল' মাছ ষ্টাৰ বা মেচিভ ষ্টাৰ। যদি বহুত ডাঙৰ ষ্টাৰ হয়, আল্টিমেটলি কি হয় চাব, তৰাটোত দুটা বস্তু চলি আছে। তৰাটোৰ এইটো এটা তৰা মানি লৈছোঁ হা, ইয়াত ৰিয়েকশ্যন চলি আছে, হাইড্ৰজেন আৰু হিলিয়াম, এনাৰ্জি ৰিলিজ হৈছে, তাক বাহিৰলৈ ঠেলিব চেষ্টা কৰিছে, প্লাছ এইটো তাৰ এনাৰ্জি ৰিলিজ হৈছে, ঠিক আছে। আৰু তাৰ নিজৰ গ্ৰেভিটিও আছে, তাত মাছ আছে মানে গ্ৰেভিটিয়ে তাক ভিতৰৰ পিনে টানিব চেষ্টা কৰিছে। না এই দুটা প্ৰচেছ চলি আছে, এটা হ'ল ভিতৰত টানি আছে, এটা হ'ল বাহিৰত ঠেলি আছে এনাৰ্জিয়ে। চ' যেতিয়ালৈকে হাইড্ৰজেন হিলিয়ামলৈ কনভাৰ্ট হৈ আছে, এই গ্ৰেভিটি আৰু ইয়াৰ মাজত খেলটো হৈ আছে। এইটো যেতিয়া চলি আছে প্ৰচেছ, এনাৰ্জি বহুত ৰিলিজ, সেইকাৰণে সি প্ৰ'ট'ষ্টাৰৰ পৰা অলপ ডাঙৰ হ'ব। সেইকাৰণে মই ক'লোঁ যে ৰেড জায়েণ্ট বা ছুপাৰ জায়েণ্ট হ'ব। ঠিক, নাও তাৰপিছত কি হ'ব, ডাঙৰ হৈ এনাৰ্জিটো তীব্ৰ হৈ কি হ'ব, সি এটা ফাটি যাব। ৰেড জায়েণ্টৰ পৰা কি হ'ব, ফাটি যাব। নাও প্লেনেটেৰী নেবুলা বনিব। এইটো দেখিছে, এইটো তাৰ বাহিৰৰ বস্তুখিনি গোটেই গুচি গ'ল, এণ্ড ভিতৰত অকল তাত আৰু সেই ৰিয়েকশ্যনটো হোৱা নাই, আৰু ৰিয়েকশ্যন খতম আৰু, বুজিছে, তেতিয়া ফাটি যাব। এটা টাইমলৈকে ৰিয়েকশ্যনখিনি থাকিব, যেতিয়া হাইড্ৰজেন আৰু হিলিয়ামটো জীৱনভৰটো চলি নাথাকিব, খতম হ'ব। আমাৰ সূৰ্যটো এটা টাইমত খতম হ'ব, আমি বাৰু তেতিয়ালৈকে জীয়াই নাথাকোঁ, আমাৰ সূৰ্যও যাব। চ' হাইড্ৰজেন যেতিয়ালৈকে হিলিয়ামলৈ কনভাৰ্ট হৈ যায়, ঠিক আছে, তাৰপিছত কি কৰিব, তাৰপিছততো আৰু এই এনাৰ্জিটো নাথাকিব, এই এনাৰ্জিটো বেছি হৈ যাব, গ্ৰেভিটেশ্যনেলটো, দেন সি ফাটি যাব। গ্ৰেভিটিটো ইমান ষ্ট্ৰং হৈ যাব, কাৰণ কি এইটো লাহে লাহে কমি আহিব, যোনটো বাহিৰত এতিয়া ইমান ওলাই আছে নহয়, তাৰ যেতিয়া ফিউলটো কমিব, এই অলপ ওলাব, কমি আহিব, আৰু গ্ৰেভিটিটো বাঢ়ি যাব, কাৰণ কি ডাঙৰ হৈ গৈ আছে। হাইড্ৰজেনৰ পৰা যেতিয়া হিলিয়াম কনভাৰ্ট হৈছে, হিলিয়ামৰ ওজন বেছি হাইড্ৰজেনতকৈ, মাছ বেছি, তো মাছ বাঢ়ি গৈছে, গ্ৰেভিটি বাঢ়ি গৈছে, কিন্তু ফিউল কমি গৈছে। তো এটা টাইমত কি হ'ব, সি ফাটি যাব। নাও যদি তাৰ মাছটো কম হয়, সি প্লেনেটেৰী নেবুলা বনিব, প্লেনেটেৰী নেবুলাৰ পিছত এটা হোৱাইট ড্বাৰ্ফ বনিব। হোৱাইট ড্বাৰ্ফ মানে অকল বগা অকণমানিকৈ জিলিকি থাকিব। ৰিয়েকশ্যন খতম হৈ গ'ল, জাষ্ট আগৰ যিখিনি আছে সেইখিনিতে সি দেখি থাকিব, এটা ৰিয়েকশ্যন নহয় আৰু, সেইখিনি গ্ল' হৈ থাকিব আৰু এটা। আৰু ভৱিষ্যতে সেইটোও নোহোৱা হৈ যাব, ব্লেক ড্বাৰ্ফ হৈ যাব, আন্ধাৰ হৈ যাব তৰাটো। আৰু যদি মেচিভ ষ্টাৰ হয়, তাত ছুপাৰন'ভা হ'ব, আৰু সেই ছুপাৰন'ভাৰ পিছত ইয়াতো ব্লেক হোল বনি যাব, ইয়াতো নিউট্ৰন ষ্টাৰ বনি যাব। ব্লেক হোল মানে তাত গ্ৰেভিটিটো ইমানে ষ্ট্ৰং, ব্লেক হোল, এই যে এইটো ফাটি গ'ল, তাৰ গ্ৰেভিটিটো ইমানে ষ্ট্ৰং, এটা সৰু এখন চামুচত এটা টুকুৰা লোৱা বুলি ভাবক, সৰু এটা টুকুৰা, তাত মাছটো ইমানেই বেছি, তাত গ্ৰেভিটি ইমানেই বেছি, ঠিক আছে, তাত লাইটো ওচৰদি যাব নোৱাৰে। ডেট ইজ এ ব্লেক হোল। ব্লেক হোল মানে ক'ৰবাত এনেকুৱা ক'লা ফুটা এটা নহয়। ব্লেক হোল এতিয়া গম পালোঁ কেনেকৈ মানে সৃষ্টি হৈছে, সেই তৰাৰ এন চাইকেলত ব্লেক হোল সৃষ্টি হয়। তৰাটোত যেতিয়া ৰিয়েকশ্যন হৈ গ্ৰেভিটিটো ইমান বাঢ়ি যাব, ৰিয়েকশ্যনটো কমি যাব, হাইড্ৰজেনৰ পৰা হিলিয়াম খতম হ'ব, সি ফাটি যাব। ফাটাৰ ফলত সি ব্লেক হোল বা নিউট্ৰন ষ্টাৰ হ'ব। ব্লেক হোলৰ কাৰণে বহুত বেছি মাছ লাগিব, নিউট্ৰন ষ্টাৰত অলপ কম। আৰু হোৱাইট ড্বাৰ্ফ নৰ্মেলি হ'ব, ঠিক সৰু ষ্টাৰত হোৱাইট ড্বাৰ্ফ হয়। না এটা হোৱাইট ড্বাৰ্ফ হৈ থাকিব নে
ব্লেক হোল বা নিউট্ৰন ষ্টাৰ হ'ব চন্দ্ৰশেখৰ লিমিট বুলি এজন আমাৰ সুব্ৰমণ্যম চন্দ্ৰশেখৰ ইণ্ডিয়ান চাইণ্টিষ্ট অৰিজিন চাইণ্টিষ্ট এজনে দিছিল তো 1.4 টাইমছ দ্য মাছ অফ ছান আই থিংক এবাৰ চেক কৰি ল'ব মাছ অফ যদি আমাৰ ছানৰ সমান যদি মাছ হয় তাতকৈ যদি বেছি হয় তেতিয়া সি হোৱাইট ডুৱাৰ্ফলৈ নাযায় তাত ছুপাৰন'ভা হয় নিউট্ৰন ষ্টাৰ বা ব্লেক হোল বনিব সেইটো যদি 1.4 টাইমছ দ্য মাছ অফ ছানতকৈ যদি কম হয় তেতিয়া হোৱাইট ডুৱাৰ্ফ বনিব তেওঁ দিছিল সেই লিমিটটো কোনটো কেছত হোৱাইট ডুৱাৰ্ফ বনিব কোনটো কেছত নিউট্ৰন ষ্টাৰ বা ব্লেক হোল বনিব ব্লেক হোল বুজিলোঁ কেনেকুৱা সৃষ্টি হৈছে চিম্পল ভাবক এটা সৰু পইণ্টত গোটেই এনাৰ্জিখিনি আছে গোটেই গ্ৰেভিটি আছে সৰু ডেন্স পইণ্ট এটা ইমাজিন কৰক কি হ'ব পাৰে এইটো টানি আনিব চবক ওচৰলৈ নাও নিউট্ৰন ষ্টাৰ কি হয় একে এন প্ৰডাক্ট অফ ষ্টাৰ ঠিক আছে ধৰক 1.4 টাইম মাছতকৈ অলপ বেছি হয় ছ'লাৰতকৈ সেইকাৰণে সি নিউট্ৰন ষ্টাৰত এড কৰে না এইটো নিউট্ৰন ষ্টাৰবোৰ কি হয় ন এইকেইটাই খুব ঘূৰি থাকে এইটো হৈছে ৰ'টেশ্যন এক্সিছ ফ'ৰাই ঘূৰি থাকে নিউট্ৰন ষ্টাৰ আৰু ইয়াত এটা এনাৰ্জি বিম থাকে বিম অফ পাৰ্টিকেল এইটো ৰেডিয়েশ্যন কৰে পাৰ্টিকেলবোৰ ই এমিট কৰি আছে ছাপ'জ হাইড্ৰজেন প্লাছ হিলিয়াম প্লাছ এনেকুৱা গেছিয়াছ কিবা পাৰ্টিকেল সি এমিট কৰি আছে প্লাছ ঠিক আছে এইবোৰ আৰু তাৰ নিজৰো এটা মেগনেটিক ফিল্ড থাকে মেগনেটিক ফিল্ড মানে চাৰ্জৰ পৰা আহিব হাইড্ৰজেন প্লাছ বা হিলিয়াম প্লাছ কিবা আছিল ঠিক আছে প্লাছ যেনেকৈ আমি জানো কাৰেণ্টৰ তাঁৰডালত যদি কাৰেণ্ট গৈ থাকে ওচৰে পাঁজৰে মেগনেটিক ফিল্ড ক্ৰিয়েট হয় তো ইয়াতো ঠিক তেনেকৈ এইটো যেতিয়া ৰোটেট হৈ আছে তাত থকা চাৰ্জবোৰ প্লাজমা আয়নাইজ গেছবোৰো ঘূৰি আছে সেইবোৰ ঘূৰাৰ ফলত কি হয় মেগনেটিক ফিল্ড এটাৰ সৃষ্টি হৈছে দেখিছে দিছ ইজ এ নিউট্ৰন ষ্টাৰ অ'কে এণ্ড দিছ ইজ স্পেচিয়েল টাইপ অফ নিউট্ৰন ষ্টাৰ একচুৱেলি নিউট্ৰন ষ্টাৰ এইটোক পালচাৰ বুলি কয় পালচাৰ মানে আমাৰ বাইকখন নহয় পালচাৰ যদি নিউট্ৰন ষ্টাৰটো ৰোটেট কৰে আৰু এনেকুৱা যদি বিম অফ লাইট এটা থাকে দেট ইজ এ পালচাৰ দিছ ইজ পালচাৰ ঠিক তো পালচাৰ ইজ দ্য টাইপ অফ নিউট্ৰন ষ্টাৰ হয় এইটো নিউট্ৰন ষ্টাৰ হয় কিন্তু নৰ্মেল নিউট্ৰন ষ্টাৰটো বেলেগ নিউট্ৰন ষ্টাৰৰ এটা স্পেচিয়েল কেছ য'ত তাৰ কি হ'ব এনেকুৱা এটা বিম অফ পাৰ্টিকেল ৰেডিয়েট কৰিব আৰু সি স্পীডত ৰোটেট কৰি থাকিব দেন দেট ইজ পালচাৰ ঠিক আছে না কিছুমান ইম্পৰ্টেণ্ট ষ্টাৰ্ছ যদি মই কওঁ এতিয়া আমি তৰা বুজি পালোঁ খেলটো বুজি পালোঁ তৰাৰ নাও এই তৰাবোৰে যেতিয়া গ্ৰুপ অফ তৰাবোৰ যেতিয়া থাকে ঠিক আছে দেন তাৰ এটা পেটাৰ্ণ এইবোৰ যদি আমি কানেক্ট কৰোঁ এটা পাৰ্টিকুলাৰ কনষ্টেলেশ্যন বনে কনষ্টেলেশ্যন মানে গ্ৰুপ অফ ষ্টাৰ সৰু কনষ্টেলেশ্যন আমি যেনেকৈ উৰ্ছা মাইনৰৰ কথা পঢ়োঁ ঠিক আছে বা কেনিছ মেজৰ এইবোৰ ষ্টাৰবোৰৰ কনষ্টেলেশ্যন চ' কিছুমান ইম্পৰ্টেণ্ট তৰা যদি আমি চাওঁ এটা হ'ল পলেৰিছটো নৰ্থ ষ্টাৰ এই পুৰণা চিনেমাবোৰত দেখায় নৰ্থ ডাইৰেকশ্যনটো আমি যদি যাব লাগে যে নৰ্থ ডাইৰেকশ্যন এই নৰ্দাৰ্ণ প'লৰ পিনে যাব লাগে এইখন যদি আমাৰ পৃথিৱীক ঘূৰি আছে নহয় এই প'লটোৰ ওপৰতে ক'ৰবাত থাকে এইটো পলেৰিছটো সেইকাৰণে আমাৰ পৃথিৱীখন এনেকৈ ঘূৰি আছে ন তৰা এটা যদি এইখিনিতে থাকে আমিতো ঘূৰি যাম ন তাৰ লোকেশ্যনটো বদলিব কিন্তু যদি মাথাটোৰ ওপৰত থাকে তেতিয়া আমি ঘূৰিলেও কি হ'ল তাকতো আমি ওপৰতে দেখিম সদায় কথাটো বুজিছোঁ দেট ইজ নৰ্থ ষ্টাৰ শ্ব'জ নৰ্থ ডাইৰেকশ্যন ই উৰ্ছা মাইনৰৰ পাৰ্ট হয় উৰ্ছা মাইনৰ এটা কনষ্টেলেশ্যন হয় তাৰ এটা পাৰ্ট হয় পলেৰিছ এটা ষ্টাৰ হয় তৰা তাৰ ভিতৰত কি চলি আছে গাইজ হাইড্ৰজেন প্লাছ হিলিয়াম হাইড্ৰজেন প্লাছ হিলিয়াম চলি আছে এতিয়াও চলি আছে দেই চলি আছে অলমষ্ট ফিক্সড ইন স্কাই মই কনচেপ্টটো ক'লোঁ কাৰণ কি প'লৰ ওপৰতে থাকে নেক্সট ইম্পৰ্টেণ্ট ষ্টাৰ হয় ব্ৰাইটেষ্ট ষ্টাৰ আমি কেতিয়াবা দেখোঁ চিৰিয়াছ ব্ৰাইটেষ্ট ষ্টাৰ ইন নাইট স্কাই এইটো আকৌ কেনিছ মেজৰ এইটো এটা বেলেগ কনষ্টেলেশ্যনৰ পাৰ্ট হয় তাক ডগ ষ্টাৰ বুলিও কোৱা হয় ঠিক নাও প্ৰক্সিমা চেঞ্চুৰী এইটো এটা তৰা ক্ল'জেষ্ট ষ্টাৰ টু আৰ্থ আমাৰ পৃথিৱীৰ চবতকৈ ওচৰত থকা ষ্টাৰ কোনটো সূৰ্যটো ষ্টাৰ হয় দেই তৰাই হয় আমি তাক নাম দিছোঁ জানো তৰাই হয় তাতো হাইড্ৰজেন হিলিয়ামে চলি আছে মাথাত সেইটোৱে আনিব হাইড্ৰজেন হিলিয়াম চলি আছে চব তৰাই হয় চ' আমাৰ ওচৰত থকাটো হ'ল ছানক আঁতৰি কিনে যদি আমি নিয়াৰেষ্ট ক্ল'জেষ্ট কওঁ প্ৰক্সিমা চেঞ্চুৰী তাক ৰেড ডুৱাৰ্ফ বুলিও কোৱা হয় ঠিক না আৰু এটা কনচেপ্ট আলফা চেঞ্চুৰী এটাও আমি নাম শুনো আলফা চেঞ্চুৰী কি হয় এটা তৰা নহয় প্ৰক্সিমা চেঞ্চুৰী এটা তৰা চিৰিয়াছ এটা তৰা পলাৰিছ এটা তৰা আলফা চেঞ্চুৰীটো হয় এটা ষ্টাৰ ছিষ্টেম ইয়াতে নট ওৱান ষ্টাৰ বা তিনিটা ষ্টাৰ থাকে তিনিটা তৰা থাকে তাৰ এটা তৰাৰ নাম হ'ল আলফা চেঞ্চুৰী এ
এটা তৰাৰ নাম হ'ল আলফা চেঞ্চুৰী বি আৰু তৃতীয় তৰাটোৰ নাম হ'ল প্ৰক্সিমা চেঞ্চুৰী, যোনটোৰ কথা ক'লোঁ মই, যোনটো আমাৰ একদম ওচৰত আছে পৃথিৱীৰ আফটাৰ ছান। তিনিটা, এইটো চাব, ফটোখন চাব, ফিল্ডটো লওক। এইটো হ'ল আলফা চেঞ্চুৰী এ জিলিকি আছে, এইটো হ'ল আলফা চেঞ্চুৰী বি আৰু এইটো হ'ল প্ৰক্সিমা চেঞ্চুৰী। ঠিক না, এইটো চাওক, মই যে কৈছিলোঁ এটা ইম্পৰ্টেণ্ট, এটা বেটেল গিউজ এটা তৰা হয়, এইটো ইম্পৰ্টেণ্ট তৰা, অৰিয়নৰ পাৰ্ট হয়। অৰিয়ন ইজ এ কনষ্টেলেশ্যন। এইবোৰ জইন কৰোঁতে যোনটো এইটো শ্বেপ বনিলে তাক অৰিয়ন বুলি কোৱা হয়। এনেকুৱা যোনটো শ্বেপ বনিলে তাত এটা একদম ব্ৰাইটেষ্ট ষ্টাৰ হয়, এইটো বেটেল গিউজ, এটা ৰিগেল, এইটো ইম্পৰ্টেণ্ট। ঠিক আছে, এইটো ষ্টাৰ হয়, তৰা হয়। দেন মই ক'লোঁ এইটো পলেৰিছ, নৰ্থ পলৰ ওপৰত যে তৰাটো থাকে। লিটিল ডিপাৰ, উৰ্ছা মাইনৰ, এইটো উৰ্ছা লিটিল ডিপাৰ, এইটো এই চাৰিটা, পাঁচটা, ছটা, সাতটা, এইটো উৰ্ছা মেজৰ, এইটো উৰ্ছা মেজৰ। এইটো চিৰিয়াছ, এইটো এটা কনষ্টেলেশ্যনৰ পাৰ্ট। চিৰিয়াছটো চবতকৈ ব্ৰাইটেষ্ট ষ্টাৰ। ঠিক এইখিনিলৈকে হৈ গ'ল। নাও নেক্সট এটা কনচেপ্ট পঢ়োঁ আমি, লেয়াৰ্ছ অফ দ্য ষ্টাৰ। লেয়াৰ্ছ অফ ষ্টাৰ, ষ্টাৰত বা ছানৰ আমাৰ কি কি লেয়াৰ থাকে। ঠিক আছে, চবতকৈ চেণ্ট্ৰেল লেয়াৰটো হৈ যায় আমাৰ কোৰ। ঠিক আছে, চেণ্টাৰ অফ দ্য ষ্টাৰ, নিউক্লিয়াৰ ফিউজন য'ত হৈ আছে তাত মেক্সিমাম টেম্পাৰেচাৰ, কোৰটো হ'ল একদম চেণ্টাৰটো, কোৰটো। তাৰপিছত এটা ৰেডিয়েটিং জ'ন আহে, তাত এনাৰ্জি মুভছ এজ ৰেডিয়েশ্যন, ৰেডিয়েশ্যনত এনাৰ্জিবোৰ মুভ হয়। মানে কি ৰেডিয়েশ্যন কেনেকৈ বুজাওঁ, সূৰ্যৰ পৰা আমি দিনত গা সেকোঁ, তো কেনেকুৱা হিটটো মুভ হৈছে, ডেট ইজ ৰেডিয়েশ্যন। গাটো গৰম লাগেনে, ৰেডিয়েশ্যন। আচ্ছা, গৰম লোহা এডাল আছে, আমি যদি চুই দিওঁ, এইটো এণ্ড যদি আমি জুইত লগাই থৈ দিওঁ, লোহাডালৰ এইটো এণ্ডটো গৰম হৈ গ'ল, ডেট ইজ কণ্ডাকশ্যন, ডেট ইজ কণ্ডাকশ্যন। একো নোচোৱাকৈ আমি গৰম পাই আছোঁ, ডেট ইজ ৰেডিয়েশ্যন। ঠিক, আৰু এটা কনভেকশ্যন থাকে। কনভেকশ্যন মানে কি হয়, আমি যেতিয়া পানীটো বইল কৰোঁ, এইটো পানী গৰম কৰোঁ, কি হয়, প্ৰথমতে তলৰখিনি গৰম হয়, দেন ওপৰত যায়, দেন এগেইন তলত আহে, এনেকুৱা গৰমখিনি দূৰলৈ গুচি যায়, তললৈ আহি থাকে, ওপৰৰখিনি তললৈ আহি থাকে, ডেট ইজ কনভেকশ্যন। এটা লেয়াৰ ৰিপ্লেচ কৰে আনটো লেয়াৰক, কিন্তু গৰমটো লাহে লাহে গোটেইখিনি হৈছে, কিন্তু এইটো কনভেকশ্যনত গৰম হৈছে। পানীত এক্সাম্পলটোত গম পালোঁ আমি, ডেট ইজ কনভেক্টিং জ'ন এটাও থাকে। এনাৰ্জি মুভছ বাট কনভেকশ্যন, হট গেছ ৰাইজেছ, কুল গেছ ছিংছ, সেইটোৱে। হট গেছ ৰাইজেছ, গৰমখিনি ওপৰলৈ যায়, ঠাণ্ডাখিনি তললৈ আহে। ঠিক, দেন ফটোস্ফিয়াৰ, ভিজিবল ছাৰ্ফেচটো যোনটো ছানৰ, ডেট ইজ ভিজিবল, তাতে ছানস্পট ওলায়, কি হয় কৈ আছোঁ মই। দেন তাৰ ওপৰত আমি আকৌ এটা ৰেডিছ টাইপ দেখোঁ, ক্ৰম'স্ফিয়াৰ, ফটোস্ফিয়াৰৰ ওপৰৰ লেয়াৰ। দেন কৰোনা, এইটো এনেকৈ ধোৱা টাইপ, যেনেকৈ এক্লিপছ হ'লে আমি কেতিয়াবা একদম ৰঙা দূৰে দূৰে দেখোঁ ন, ভেৰি হট আউটাৰ মোষ্ট লেয়াৰ ইজ দ্য কৰোনা। ঠিক, অলপ আমি ফটোটো চালে গম পাম। চাওক, এইটো একদম চেণ্টাৰ, এইটো কাটি দিছে একদম, এইটো কোৰ, ইয়াত মেইন হাইড্ৰজেন হিলিয়ামলৈ কনভাৰ্ট হৈ আছে। এইখিনি লেয়াৰ আৰু এটা লেয়াৰ, এইখিনি লেয়াৰ, দিছ ইজ ৰেডিয়েটিভ জ'ন, ইয়াৰ পৰা হিটটো ৰেডিয়েট কৰিছে। দেন দিছ ইজ কনভেকশ্যন জ'ন, এইখিনি দেখিছে, এইখিনি কনভেকশ্যন জ'ন, এনেকুৱা ওপৰলৈ গৈছে, গৰমটো ওপৰলৈ উঠিছে, ঠাণ্ডাটো তললৈ নামিছে, হিটটো এনেকুৱা আহিছে। ঠিক, দেন ওপৰৰ যিখিনি দেখিছে ৰঙা বাকলিটো, এইখিনি ওপৰৰ, ডেট ইজ ক্ৰম'স্ফিয়াৰ, ফটোস্ফিয়াৰ। ফটোস্ফিয়াৰৰ ওপৰত এইখিনি দেখিছে, আৰু অলপ দূৰে দূৰে এইখিনি ৰঙা ৰঙা যে হৈ আছে যে, এইখিনি ৰঙা ৰঙা হৈ আছে যে, অলপ একদম পাতল ৰঙা টাইপ, ডেট ইজ ক্ৰম'স্ফিয়াৰ। ওপৰে ওপৰে বহুত হট গেছ আছে তাতে, প্লাজমা, আয়নাইজ গেছ। ঠিক, এণ্ড তাৰপিছত এইখিনি যে উৰি আছে যে, দিজ আৰ কৰোনা। কৰোনা ভাইৰাছটো নহয় আকৌ, কৰোনা, বুজিলোঁ। অ'কে, নাও এটা কনচেপ্ট আহে, ছানস্পট কি হয়। ছানস্পট কি হয়, ডাৰ্ক কুলাৰ ৰিজন অন ছানছ ফটোস্ফিয়াৰ, ছানৰ যোনটো ছাৰ্ফেচ হয় ফটোস্ফিয়াৰ। ঠিক আছে, ফটোস্ফিয়াৰ মেইন ছাৰ্ফেচটোতো ছানৰ ফটোস্ফিয়াৰ হয় ন, তো সেই ফটোস্ফিয়াৰত কেতিয়াবা কি হয়, ডাৰ্ক আৰু কুলাৰ ৰিজন বনে। মানে তাত কি হৈ যায়, আমাৰ চাওক, এই যে এইকেইটা যে ঘূৰি আছে যে হাইড্ৰজেন আৰু হেলিয়াম, এইকেইটা যে কনভেকশ্যন হৈ আছে হাইড্ৰজেন হেলিয়াম, তাৰ ফলত কি হয়, আমাৰ পাৰ্টিকেলছবোৰ কি মুভ কৰি আছে, আল্টিমেটলি হাইড্ৰজেন আৰু হিলিয়ামৰ আয়নছবোৰে মুভ কৰি আছে, প্লাছ কিবা এটা মুভ কৰি আছে, মানে কাৰেণ্টৰ সৃষ্টি কৰিছে। সেই কাৰেণ্টৰ সৃষ্টিৰ কাৰণে কি হয়, এটা মেগনেটিক ফিল্ড এটা বনে না, সেই মেগনেটিক ফিল্ডটো যেতিয়া বহুত ষ্ট্ৰং হৈ যায়,
সেই জাগাটোত এই কনভেকশ্যনটো হ'ব নিদিয়ে, মানে এই হিটটো ওপৰলৈ যাব নিদিয়ে, তাক বান্ধি ৰাখে। তো যেতিয়া হিটটো ওপৰলৈ নাযাব সেইখিনি জেগা অলপ কুল হ'ব। কুল মানে এনেকুৱা নহয় ঠাণ্ডা মই হাতেদি চুই দিম, সেইটো নহয়, বাকী জেগাখিনিতকৈ কুল। কাৰণ কি মেগনেটিক ফিল্ডটো তাত ষ্ট্ৰং, মেগনেটিক ফিল্ডটো ষ্ট্ৰং, ওচৰ চুবুৰীয়াৰ মেগনেটিক ফিল্ডটো সেই টায়াৰ থ্ৰু দি পাৰ হৈ গৈছে। ঠিক তেতিয়া কি হ'ব, তলৰ হিটটো ওপৰলৈ যাব নিদিব। তো সেইখিনি অলপ ডাৰ্ক দেখিম আমি, ডেট ইজ ছানস্পট। আৰু এই ছানস্পটটো কি হয়, যেতিয়া মেক্সিমাম স্পট হয় ডেট ইজ ছ'লাৰ মেক্সিমা, আৰু যেতিয়া কেইটামান স্পট দেখোঁ ছ'লাৰ মিনিমা, আৰু এইকেইটাৰ মাজত সলনি হৈ থাকে। মানে এটা টাইমত মেক্সিমা হয়, বহুত এগাল দেখি যাওঁ আৰু ছানটোৰ ওপৰত, দেন এটা টাইমত একদম কম দেখোঁ, আকৌ দেখোঁ 11 বছৰ পিছত মেক্সিমাটো আকৌ 11 বছৰ পিছত ৰিপিট হ'ব, ছ'লাৰ মেক্সিমাটো এগাল স্পটবোৰ কিয় পৰে, কাৰণ মেগনেটিক ফিল্ডটো সেই জেগাখিনিত বহুত ষ্ট্ৰং হয়। মেগনেটিক ফিল্ডটো ষ্ট্ৰং হোৱাৰ কাৰণে কি হয়, এই যে কনভেকশ্যনৰ থ্ৰু দি যে হিটটো, এই পানী এইটো মনত ৰাখা বিকাৰটো, গৰম পানীখিনি ওপৰলৈ যাব, ঠাণ্ডা পানীখিনি তললৈ আহিব। ছেম এইখিনিতো বেছি গৰম হ'ব ন, ৰেডিয়েশ্যন একদম এইখিনি লাগি আছে ইয়াত, এইখিনি বেছি গৰম হ'ব, এইখিনি ওপৰলৈ যাব, ঠিক আছে, ওপৰৰ ঠাণ্ডাটো তললৈ আহিব। কিন্তু এই প্ৰচেছটো হ'ব নিদিয়ে, কিয়, মেগনেটিক ফিল্ডে ঢাকি ৰাখে। মেগনেটিক ফিল্ডটো ইমান ষ্ট্ৰং হৈ যায় যে সেই প্ৰচেছটো হ'ব নিদিয়ে। ঠিক আছে, অ'কে। নাও ছানস্পট বুজিলোঁ। ছানস্পট ক'ত হয় মনত ৰাখিবা, ফটোস্ফিয়াৰত হয়, আৰু ভেৰি ষ্ট্ৰং মেগনেটিক ফিল্ড। ছানস্পটৰ জেগাত কি হয়, ডাৰ্ক হয়, কুলাৰ ৰিজন হয়, ঠিক আছে, কিন্তু তাত মেগনেটিক ফিল্ডটো খুব ষ্ট্ৰং, এইটো মনত ৰাখিবা। আৰু ফটোস্ফিয়াৰত হয়। 4টা পইণ্ট শ্বৰ্ট নোটছৰ কাৰণে, বাছ। অ'কে, না এটা ইম্পৰ্টেণ্ট কথা, কেতিয়াবা কি হয়, এই যে কৰোণাবোৰ ওলাই আছে দেখিছে, দিছ ইজ হাই গেছ, চাৰ্জ পাৰ্টিকেল আছে ইয়াতে, এইবোৰ কেতিয়াবা কি হয়, ছানৰ পৰা ওলাই গুচি যায়, ছানৰ পৰা ওলাই গুচি যায়, সেইটোক কয় কোৰোনেল মাছ ইজেকশ্যন। ছান থ্ৰ'জ আউট হিউজ ক্লাউডছ অফ চাৰ্জ পাৰ্টিকেল, প্লাজমা মানে কি, আয়নাইজ গেছ, আয়নাইজ গেছ, আমাৰ হাইড্ৰজেন প্লাছ বা হিলিয়াম প্লাছ গেছবোৰ উলিয়াই পঠিয়াই দিয়ে। এই বস্তুটো, এইটো ফিল্ডটো ল'বা, এইখিনি যে উৰি আছে দেখিছা, দাড়িৰ নিচিনা, এইখিনি উৰি গুচি যায়, কেতিয়াবা ওলাই যায়। তো এইখিনি যেতিয়া উৰি গুচি যায়, এইখিনি যদি আমাৰ আৰ্থৰ ওচৰত আহে, আমাৰ কি হয়, জিঅ' মেগনেটিক ষ্টৰ্মছ হয়। জিঅ' মেগনেটিক ষ্টৰ্ম মানে কি, আমাৰ আৰ্থৰো এটা মেগনেটিক ফিল্ড আছে, আমি আৰ্থটো যদি চাওঁ আমাৰ মেগনেটিক ফিল্ড আছে না। এইখিনি যেতিয়া কৰোনাল মাছ ইজেকশ্যনখিনি যেতিয়া আমাৰ আহিব, চাৰ্জ পাৰ্টিকেল হয়, হাইড্ৰজেন আৰু হিলিয়াম, আৰু মই কৈছোঁ চাৰ্জৰ লগত সদায় এটা মেগনেটিক ফিল্ড জড়িত হৈ থাকে। সেই মেগনেটিক ফিল্ডে ইয়াক খুন্দা মাৰিব আমাৰ পৃথিৱীৰ, তো আমাৰ মেগনেটিক ফিল্ডটো এফেক্ট হ'বনে, ডেট ইজ জিঅ' মেগনেটিক ষ্টৰ্মছ। ফিল্ডটো ল'লোঁ। অৰ'ৰাছ হয়, অৰ'ৰাছ কি হয় মই কৈ আছোঁ, GPS বা কমিউনিকেশ্যন ডিছৰাপশ্যন হয়, মানে ছেটেলাইটত ইম্পেক্ট পেলায়। সেই ছেটেলাইটবোৰ যে থাকে, ছেটেলাইটৰ ভিতৰত কি থাকে, আমাৰ যে পৃথিৱীৰ ওপৰত ছেটেলাইটবোৰ উৰি আছে, ছেটেলাইটত ইলেক্ট্ৰনিক পাৰ্ট থাকে, মোবাইলৰ পিছপিনে যে ইলেক্ট্ৰনিক পাৰ্ট থাকে না। এই যে চাৰ্জ পাৰ্টিকেলখিনি কোৰোনেল মাছ ইজেকশ্যনত কি আহি আছে ভাই, হাইড্ৰজেন আৰু হিলিয়াম আহি আছে, ৰাইজ। এইখিনি যেতিয়া আহি আছে, ইহঁতে নিজৰ লগত কি আনি আছে, মেগনেটিক ফিল্ড। ইহঁতৰ যেতিয়া চাৰ্জ মুভ কৰে, সিহঁতৰ আশে পাশে মেগনেটিক ফিল্ড থাকে। এই মেগনেটিক ফিল্ডখিনিয়ে ইয়াত থকা চাৰ্কিটত ইণ্টাৰফেৰেঞ্চ কৰিব, তো এই ছেটেলাইটকেইটা অলপ খেলি মেলি হ'ব। সেই যিটো ছেটেলাইটে আমাৰ GPS দি আছিল, সেইটো খেলি মেলি কৰিলে আমি GPS এৰৰ পাম। বা কিছুমান ছেটেলাইট আমাৰ কমিউনিকেশ্যনৰ কাৰণে ব্যৱহাৰ কৰিছিলোঁ, মাতটো ভাঙি যাব, হেল্ল' চিট চেৰচেৰাব, ঠিক। বা পাৱাৰ গ্ৰিডত ডেমেজ কৰিব। পাৱাৰ গ্ৰিডত কেনেকৈ ডেমেজ কৰিব, এই হাই চাৰ্জ পাৰ্টিকেলবোৰত ইমান কাৰেণ্ট থাকে, মানি লওক এইটো আমাৰ পাৱাৰ গ্ৰিডৰ ৱায়াৰ, ডাঙৰ ৰাস্তাৰ কাষত দেখোঁ, এই লাইনত কাৰেণ্ট গৈ আছে না। এই চাৰ্জবোৰে ইয়াতে ইনডিউচ কৰি দিব, ইহঁতৰ কাৰণেওতো কাৰেণ্ট এটা জেনেৰেট হ'ব ন, ইহঁতৰ নিজৰ মেগনেটিক ফিল্ড। মই সদায় মনত ৰাখিবা, মেগনেটিক ফিল্ডে ইলেক্ট্ৰিক বনায়, ইলেক্ট্ৰিকে মেগনেটিক বনায়, এইটো মনত ৰাখিবা, থাম ৰোল। বাকী ডিপত নাযাওঁ আৰু, মেগনেটিকে ইলেক্ট্ৰিকক বনায়, ইলেক্ট্ৰিকে মেগনেটিকক বনায়। তো যিহেতু এই চাৰ্জ পাৰ্টিকেলবোৰ আহি আছে কোৰোনেল মাছ ইজেকশ্যনত, এই পাৱাৰ লাইনবোৰত সিহঁতে ইনডিউচ কৰিব, সিহঁতৰো কাৰণেও এটা কাৰেণ্ট ইনডিউচ হৈ যাব, যিহেতু সিহঁতৰ মেগনেটিক ফিল্ডটোৱে ইয়াতে এটা কাৰেণ্ট উৎপন্ন কৰিব। আগতে আমাৰ নৰ্মেল কাৰেণ্ট আছিল, এনেই এক্সাম্পল এটা দিছোঁ, 10 এম্পিয়াৰ। আমাৰ ইয়াত এটা ট্ৰান্সফৰ্মাৰ আছিল, সেই ট্ৰান্সফৰ্মাৰটোৱে মানি লোৱা 15 এম্পিয়াৰ লোড ল'ব পাৰে, চ' 10 এম্পিয়াৰৰ কাৰণে ঠিকে আছিল। কিন্তু ইহঁতৰ কাৰণে আৰু এটা নতুন কাৰেণ্ট সৃষ্টি হৈ গ'ল, মানি লোৱা এটা 50 এম্পিয়াৰ সৃষ্টি কৰি দিলে, টোটেল কিমান হৈ গ'ল ভাই, 60 এম্পিয়াৰ। ভাই মোৰ ট্ৰান্সফৰ্মাৰটোৱে লোড ল'ব পাৰিব নেকি, 15 এম্পিয়াৰত চলি আছিল, 60 এম্পিয়াৰ আহি গ'ল, মৰি যাব,
বেয়া হৈ গ'ল, পাৱাৰ গ্ৰিড ডেমেজ, ট্ৰেন্সফৰ্মাৰ জ্বলিব। বুজিলোঁ মজা। নাও অৰ'ৰাছ কি হয়? অৰ'ৰাছ কি হয়? আমি কেতিয়াবা দেখোঁ নে ফটো চটোবোৰত দেখোঁ ইনষ্টাগ্ৰামত নৰ্দাৰ্ণ লাইটছ বুলি কয়, একদম লাইট জ্বলি থাকে না। তাৰ জিঅ'গ্ৰাফিৰ ফিল্ডটো লওঁ, জিঅ'গ্ৰাফি আমাৰ মেইন হয়, ফিল্ডটো লওঁ। কালাৰফুল লাইটছ চিন নিয়াৰ আৰ্থছ পোলছ কজ বাই চাৰ্জ পাৰ্টিকেল ফ্ৰম দ্য ছান ইণ্টাৰেক্টিং উইথ আৰ্থছ এটমছফিয়াৰ। আমাৰ আৰ্থৰ এটমছফিয়াৰৰ লগত ইণ্টাৰেক্ট কৰা কালাৰফুল লাইট কিহৰ কাৰণে দেখোঁ আমি? কৰ'নেল মাছ ইজেকশ্যন। এই যে সূৰ্যটোৰ পৰা যে এইখিনি এৰি পঠাইছে, য'ত হাইড্ৰজেন প্লাছ হেলিয়াম প্লাছ গেছ আছে, সিহঁতৰ কাৰণে মেগনেটিক ফিল্ড আছে। সিহঁতৰ এটা আমাৰ মেগনেটিক ফিল্ডটোক ইম্পেক্ট কৰে, জ' মেগনেটিক ষ্টৰ্ম। এই মেগনেটিক ফিল্ডটোৰ কাৰণে এটা কাৰেণ্ট সৃষ্টি কৰি দিয়ে গ্ৰিডবোৰত, পাৱাৰ গ্ৰিড লাইনবোৰত বেয়া কৰি দিব। ছেটেলাইটবোৰত কাৰেণ্ট সৃষ্টি কৰি দিয়ে, ছেটেলাইটবোৰ বেয়া কৰি দিব। বুজিলোঁ, ফিল্ডটো পালোঁ, মজা। আৰু সেইটোৱে কি কৰে এইটো চাব, ছান আছে, ছানৰ পৰা এনেকৈ লাইন দেখাইছে আৰু মেগনেটিক ফিল্ড লাইন দেখাইছে। একচুৱেলি কৰ'নেল মাছ ইজেকশ্যন হৈছে, ঠিক আছে। বা ছ'লাৰ উইণ্ড। ছ'লাৰ উইণ্ড মানে কি? ৰেগুলাৰলি তেনেকৈ মই যোনটো কৈছোঁ অলপ অলপকৈ সেনেকৈ ওলাই থাকে, ডেট ইজ ছ'লাৰ উইণ্ড। কিন্তু একেলগত যদি ঘপকৈ যদি কিবা অকণমান ওলাই যায় কৰোণাৰ পৰা এগাল প্লাজমা ওলাই যায়, ডেট ইজ কৰ'নেল মাছ ইজেকশ্যন। ঘপকৈ হ'ব, ইণ্টেন্স হ'ব, ডেট ইজ কৰ'নেল মাছ ইজেকশ্যন। আৰু নৰ্মেলটো হৈয়ে থাকে, ওলাই আছে না। এই বস্তুবোৰ যে ওলাই গৈছিল, আমাৰ আৰ্থৰ মেগনেটিক ফিল্ড আছে, দেখিছে এইখন পৃথিৱীৰ মেগনেটিক ফিল্ড আছে। ইয়াত এটা ডাইৰেক্টলি সোমাব নোৱাৰে। আমাৰ মেগনেটিক ফিল্ড লাইনবোৰ কেনেকুৱা হয় চাওক, এইখিনি জেগাত খালী আছে, ইয়াতে খালী আছে প'লকেইটাৰ ওচৰত, ইয়াতে আমাৰ মেগনেটিক ফিল্ডৰ ইম্পেক্টটো নাই। তো এই যে চাৰ্জ পাৰ্টিকেলখিনি হাইড্ৰজেন প্লাছ হিলিয়াম প্লাছ এইফালে সোমাব চেষ্টা কৰিব, তলেদিও এইফালে সোমাব ছাউথ প'লৰ ওচৰত। চ' নৰ্থ প'ল আৰু ছাউথ প'লৰ ওচৰত সোমায়। সেইকাৰণে আমি অৰ'ৰাছ নৰ্দাৰ্ণ এণ্ড ছাউদাৰ্ণ হেমিস্ফিয়াৰৰ প'লৰ ওচৰত দেখোঁ। কথাটো বুজিলোঁ। এইফালে কিয় নেদেখোঁ? আৰে এইফালেদি আহিব, সোমোৱাব নোৱাৰে। আৰ্থৰ মেগনেটিক ফিল্ড আছে, খুন্দা মাৰি পঠাই দিব। বুজিছোঁ? ওপৰৰ পিনে খালী আছে, এইফালে সোমাব পাৰে। তো ইয়াত সোমাই যায় না। ইয়াত সোমোৱাৰ পিছত কি হয়? ইয়াত সোমোৱাৰ পিছত আমি এনেকুৱা ধুনীয়া লাইট দেখোঁ, চেলফি উঠোঁ। ঠিক, এইটো হৈ গ'ল ধুনীয়া নৰ্দাৰ্ণ লাইট প'লৰ ওচৰত। আমাৰ নৰৱে দেখিবা, প'লৰ ওচৰত যোনবোৰ দেশ, কানাডা, নৰৱে, নৰ্দাৰ্ণ হেমিস্ফিয়াৰ। ভাৰতত দেখিবা নেকি? ভাৰতত কিয় নেদেখা? উত্তৰটো দিব পাৰোঁ, এইটোৰ পৰা দিম। ছাৰ, কৰ'নেল মাছ ইজেকশ্যনৰ কাৰণে চাৰ্জ পাৰ্টিকেল আহি আছে। চাৰ্জ পাৰ্টিকেলবোৰ হাইড্ৰজেন, হিলিয়াম, প্লাজমা, আয়নাছ গেছ, এনেকুৱা সেইবোৰ আৰ্থৰ যিহেতু মেগনেটিক ফিল্ডটো থাকে, চিধাচিধিটো সোমাব নোৱাৰিব। ছাৰ, প'লৰ থ্ৰুদি সেই মেগনেটিক ফিল্ডটো কম থাকে কাৰণে সেইফালে সোমাই যায়। এণ্ড যেতিয়া সোমাই গ'লে আমি দেখিম নেকি? তাৰ ফিজিক্স কি? এই যে পাৰ্টিকেলবোৰ ছ'লাৰ উইণ্ড কৰ'নেল মাছ ইজেকশ্যন ৰিলিজ কৰিছে, পাৰ্টিকেলছ ট্ৰেভেল টু আৰ্থছ মেগনেটিক ফিল্ড ডিফ্লেক্টছ দেম। কোনফালে আহে? পাৰ্টিকেল মুভছ টুৱাৰ্ডছ প'ল। মেগনেটিক ফিল্ডটোৱেতো তাৰ নিজৰ পিনে সোমাব নিদিয়ে, এইফালে ডিফ্লেক্ট হৈ গ'ল। এইখিনি জেগাত খালী আছিল, এইফালে সোমাই গ'ল। চ' ডিফ্লেক্ট টুৱাৰ্ডছ প'ল। প'লত এটমছফিয়াৰৰ লগত কলিজন হয় উইথ গেছেছ। এই যিবোৰ চাৰ্জ পাৰ্টিকেল আহিছে, ইহঁতে আমাৰ তাতে থকা গেছবোৰক এটেক কৰে। মানি লোৱা এইটো অক্সিজেনৰ এটা এটম, অক্সিজেনৰ এটমটোক যেতিয়া খুন্দা মাৰাৰ লগে লগে হাই এনাৰ্জি ষ্টেটত যাব। সদায়তো হাই এনাৰ্জি ষ্টেটত নাথাকে, তললৈ আকৌ নিজৰ ষ্টেটত নামি আহিব। যেতিয়া তললৈ নামি আহিব, সি এনাৰ্জি ৰিলিজ কৰিব, ডেট ইজ লাইট। আৰু সেইকাৰণে আমি লাইট দেখোঁ। অক্সিজেন হ'লে মানি লোৱা আমি বেলেগ কালাৰ দেখিম, নাইট্ৰজেন যদি তাত বেছি থাকে আমি বেলেগ কালাৰ দেখিম। কালাৰটো তেনেকৈ চেঞ্জ হয় চব, কাৰণ কি এটা এটমে এটা ষ্টেটৰ পৰা তললৈ নামিব না, সেই গেপটোৰ ওপৰত। নাইট্ৰজেনে হয়তো বেলেগ হ'ব তাৰ গেপটো, অক্সিজেনৰ বেলেগ হ'ব। কথা বুজিছোঁ? এই থকা এটমছবোৰক এক্সাইট কৰে। চিম্পল লিখিবা, কলিজন উইথ এটমছফিয়াৰ, পাৰ্টিকেল কলাইডছ উইথ গেছেছ, এনাৰ্জি ৰিলিজেছ লাইট, এক্সাইটেড এটমছ ৰিলিজ এনাৰ্জি। এটমছবোৰ এক্সাইট হ'ব, ৰিলিজ কৰিব, আমি লাইট দেখিম। চিম্পল, বুজিলোঁ। অৰ'ৰা বুজিলোঁ, ফিল পালোঁ। এই ফটোখন এতিয়া দেখিলে ইনষ্টাগ্ৰামত গম পাম কিহৰ কাৰণে আহিছে। অ'কে, না চাবা, এই প্ৰশ্নটো UPSC মেইনছত আহিছে, খুব সম্ভৱ 2024 নেকি, মোৰ যিমান মনত আছে। হোৱাট আৰ অৰ'ৰা অষ্ট্ৰেলিছ এণ্ড অৰ'ৰা বৰিয়েলিছ, হাউ আৰ দিছ ট্ৰিগাৰ্ড? 15 মাৰ্ক পালোঁ। চিম্পল, বেছিক কনচেপ্ট। নাও অৰ'ৰা অষ্ট্ৰেলিছ আৰু অৰ'ৰা বৰিয়েলিছ কি হয় মই আৰু এটা কৈ দিছোঁ। চোৱা, দুটা বস্তু হৈ আছে ন, একেই কনচেপ্টটো একেই। এটা চোৱা, নৰ্দাৰ্ণ হেমিস্ফিয়াৰত সোমাইছে। নৰ্থ প'ল মানে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ। পৃথিৱীৰ দুটা ভাগ আছে, ওপৰৰ ভাগটো নৰ্দাৰ্ণ হেমিস্ফিয়াৰ ইকুৱেটৰৰ, তলৰ ভাগটো ছাউদাৰ্ণ হেমিস্ফিয়াৰ। ওপৰত সোমোৱা ডেট ইজ অৰ'ৰা বৰিয়েলিছ, নৰ্দাৰ্ণ স্কাই। নৰ্থত যোনটো হয় ডেট ইজ অৰ'ৰা বৰিয়েলিছ বুলি কয়। আৰু অৰ'ৰা অষ্ট্ৰেলিছ, ছাউথৰটোক অৰ'ৰা অষ্ট্ৰেলিছ বুলি কয়। এইটো এণ্টাৰ্কটিকাৰ ওচৰত দেখোঁ। এইটো চাবলৈ নাযায়, মানুহখিনি সদায় নৰ্দাৰ্ণ লাইটৰ ওচৰত বেছি যায়। চ' ইয়াৰ ফটোখন বেছি পাবা নৰ্দাৰ্ণ লাইটৰ। নৰৱে বা এইবোৰত আমি বেছি দেখোঁ। তো অৰ'ৰা বৰিয়েলিছ কোনটো? ওপৰৰটো
অৰৰা অষ্ট্ৰেলিছ, অষ্ট্ৰেলিয়াখন সদায় ছাউদাৰ্ণ হেমিস্ফিয়াৰ, তো সেনেকা মনত থাকিব। চ' অৰৰা অষ্ট্ৰেলিছ, অষ্ট্ৰেলিয়াৰ পৰা চাগে অলপ চাগে দেখা পায়, নাজানো দেই মই, যাব লাগিব। না আৰু এটা পি ৱাই কিউ চাবা হা ইয়াতে, এইটোতো ক'লোঁ, আৰু এটা পি ৱাই কিউ ডিছকাছ কৰি দিওঁ মই। এইটো কিমান চনত আহিছিল পাহৰি গ'লোঁ, 23ত। না ইয়াতে চোৱা অনলি টাইপ দিছে, মই অনলি টাইপ ডিছকাছ কৰিছোঁ, সাংঘাতিক কুৱেশ্যন অনলি টাইপ জানিব লাগিব। ঠিক আছে, আমি অলপ চেষ্টা কৰোঁচোন। চেফেজ নাজানো কি হয়, কি মই প্ৰনাউন্সিয়েশ্যনো কৰিব পৰা নাই, কিয় নাজানো। নেবুলা, নেবুলাটো মই দেখাইছিলোঁ নহয় অলপ, এনেকুৱা তৰাৰ যে আৰম্ভণিটো। না এতিয়া নেবুলাৰ লগত এইটো মিলিছে নেকি? ষ্টাৰ্ছ উইথ ব্ৰাইটেন এণ্ড ডিম পিৰিয়ডিকেলি, ষ্টাৰ্ছ উইথ ব্ৰাইটেন এণ্ড ডিম পিৰিয়ডিকেলি, সেইটো নহয় নহয়। উইথ ব্ৰাইটেন এণ্ড ডিম পিৰিয়ডিকেলি এইটো নহয় নহয়, হয়নে নহয়? এইটো নহয়তো, এইটো নেবুলা নহয়, নেবুলা একদম ষ্টাৰৰ অৰিজিন। 2 নম্বৰটো ভুল চালা। পালচাৰ, পালচাৰ মই কৰিছিলোঁ এটা স্পেচিয়েল টাইপ অফ নিউট্ৰন ষ্টাৰ, যোনটো খুব ঘূৰি থাকে, তাৰ নিজৰ এটা বিম থাকে, মেগনেটিক এনাৰ্জি, হা। চ' নিউট্ৰন ষ্টাৰ্ছ, হয়, ডেট আৰ ফৰ্ম ৱেন মেচিভ ষ্টাৰ্ছ ৰাউণ্ড আউট অফ ফুইল এণ্ড কলাপছ। সেইটোৱে ক'লোঁ মই, যেতিয়া মেচিভ ষ্টাৰ হ'ব লাগিব, নহ'লেতো নিউট্ৰন ষ্টাৰে নবনিব সি, মেচিভ যদি নহয়। নিউট্ৰন বা ব্লেক হোল বনিবৰ কাৰণে মেচিভ ষ্টাৰ হ'ব লাগিব, তো মেচিভ ষ্টাৰ হয়, ঠিক কথা। ৰান আউট অফ ফিউল এণ্ড কলাপছ, ফিউল শেষ হৈ গ'ল, মই কৈছোঁ দুটা বস্তু চলি আছে, ফিউল চলি আছে বা গ্ৰেভিটি। ফিউল শেষ হ'লে কি হ'ব? কলাপছেটো হ'ব, পালচাৰ, অঁ হয়। চ' এইটো কাৰেক্ট, এইটো ভুল, এইটো নাজানো। এতিয়া কি কৰিম আমি? অনলি 1 বা অনলি 2 হ'ব। কিন্তু এতিয়া আমি, ঠিক আছে, এতিয়া নেক্সট এইটো চাওঁ, চেফাইডৰ লগত দি আছে, জায়াণ্ট ক্লাউডছ অফ ডাষ্ট এণ্ড গেছ ইন স্পেচ। চাব হা, কি এইটোৱে নেবুলা নেকি? নেবুলাটোৱে এইটো নেকি? জায়াণ্ট ক্লাউডছ অফ ডাষ্ট এণ্ড গেছ ইন স্পেচ, মানে চেফাইডৰটো ইয়াতে দি দিছে নেকি? নেবুলাৰটো ইয়াতে দি দিছে নেকি? তো চেফেজ মানে কি? ষ্টাৰ্ছ উইথ ব্ৰাইটেন এণ্ড ডিম পিৰিয়ডিকেলি, এইটো জানি থ'লোঁ ভৱিষ্যতৰ কাৰণে। নেবুলা এইটো, তো আমি গম পালোঁ যে এইটোও ভুল, এইটো ভুল হ'ব লাগিব, কাৰণ কি চেফেজৰ লগত এইটো নিমিলে। চেফাইডৰ ডেছক্ৰিপশ্যন যোনটো দি আছে এইটো নেবুলাৰ লগত মিলি আছে ভাই, তো চেফেডটো ভুল হ'ব। তো দুটা ভুল, এটা শুদ্ধ, অনলি 1, চিম্পল। না এইটো এটা 2021ত আহিছে, মই যে লাইট ইয়েৰত কৈছোঁ, লাইট ইয়েৰত আমি কিয় কৰোঁ? এষ্ট্ৰনমিকেল ডিষ্টেঞ্চবোৰ লাইট ইয়েৰত মেজাৰ কৰোঁ। ডিষ্টেঞ্চ আমাৰ ষ্টেলাৰ বডিজ দুনত চাই, আৰে বিগ বেং পঢ়ি আছোঁ ভাই, ষ্টেলাৰ বডিজৰ মাজত ডিষ্টেঞ্চ কিয় নবলে? মই এতিয়াই কৈছোঁ চব দূৰলৈ গৈ আছে, এনেকুৱা নলেজ ইউজ কৰিলোঁ। আৰে মই এতিয়াই কৈছোঁ, নহয়, গ্ৰেভিটি অফ ষ্টেলাৰ বডিজ ডাজ নট চেঞ্জ। কিয় সলনি হ'ব? হ'ব পাৰে গ্ৰেভিটি চেঞ্জ, ষ্টেলাৰ বডিজ, ঠিক আছে, গ্ৰেভিটি সলনি হ'ব পাৰে, এইটোও ভুল। লাইট অলৱেজ ট্ৰেভেল ইন ষ্ট্ৰেইট লাইন, অঁ নাজানো। স্পীড অফ লাইট ইজ অলৱেজ ছেম, অঁ এই দুটাৰ মাজত হ'ব পাৰে, ছাপ'জ এক্সামত মোৰ চোৱা নলেজ নাই, মই এই দুটাটো জানো ভুল, বাট লাইট অলৱেজ ট্ৰেভেল ইন ষ্ট্ৰেইট লাইন, এইটো মোৰ অলপ সন্দেহ লাগিল। সদায়তো ষ্ট্ৰেইট লাইনত লাইট যাব জানো? লাইট সদায় বেণ্ড হৈ যায়, আমি পিছত পঢ়িম বাৰু, সেই নলেজ আমি লাহে লাহে শিকিম। এইখিনি নলেজত আমাৰ 50-50 বনি গৈছে, বাট আমি যেতিয়া আগুৱাই যাম আৰু, ঠিক আছে, আগুৱাই যেতিয়া যাম তেতিয়া আমি গম পাম যে লাইট বেণ্ডো হয় গ্ৰেভিটিৰ ওচৰত যেতিয়া যায়। যেনেকা চোৱা, হেৰি আমি লাইটটো ব্লেক হ'লেদি গ'লে আমি ব্লেক হ'ল কিয় লাইটটো নেদেখোঁ, মানে কি যদি ষ্ট্ৰেইট লাইনত যদি যায় তাৰ পৰা আমি কনচেপ্টটো ওলাব পাৰোঁ। চ' আমি এনচাৰটোলৈ কেনেকৈ যাম? ব্লেক হ'ল এটা আছে, আমাৰ এক্সিষ্টিং নলেজ কি, তাৰ পৰা লাইট ঘূৰি নাই, তাত আমি লাইট নেদেখোঁ। আমি যদি দেখিলোঁ হয় লাইটটোতো চিধা যাব লাগিছিল, নাই যোৱা ন, তো ডেট মিনছ বেণ্ড হৈছে ন, তো ষ্ট্ৰেইট লাইন নহয় ন, তেনেকৈ যাওঁ আমি। স্পীড অফ লাইট ইজ অলৱেজ ছেম, য়েছ দিছ ইজ কাৰেক্ট। লাইটটো আমাৰ সদায় স্পীড অফ লাইটটো কনষ্টেণ্ট থাকে। এইটো কুৱেশ্যন এটা ভাল, 2022ৰ প্ৰশ্ন। মেজাৰ ছ'লাৰ ষ্টৰ্ম, ছ'লাৰ ষ্টৰ্ম মই কথাটো বুজিলোঁ, মানে ক'ৰ'নেল মাছ ইজেকশ্যনে ভাবিলা, মেজৰ বুলি কৈছে ন, মেজৰ মানে ক'ৰ'নেল মাছ ইজেকশ্যন, ওলাই আহিছে প্লাজমা, এনেকৈ ফিল চকুৰ আগত ভাহি থাকিব। ৰিচেছ দ্য আৰ্থ, পৃথিৱীখন পাইছে হুইচ অফ দ্য ফলোইং? GPS এণ্ড নেভিগেশ্যন ছিষ্টেম কুড ফেইল, হয় মই কৈছোঁ হ'ব পাৰে। GPS এণ্ড নেভিগেশ্যন, কাৰণ ছেটেলাইটত হেৰি কৰিব, সদায় মনত ৰাখিবা, তাত কি আহিছে? ইলেক্ট্ৰিক চাৰ্জ আহিছে, হাইড্ৰজেন হেলিয়াম প্লাছ এইবোৰ চাৰ্জ ন, চাৰ্জ মানে সদায় নাভাবিবা ইলেক্ট্ৰনবোৰে মুভ কৰি আছে তাৰ ফলত কাৰেণ্ট, হাইড্ৰজেন পজিটিভ চাৰ্জ, চাৰ্জ মিনছ তাৰ লগত জড়িত কাৰেণ্ট, ৰখি থাকিলে ডেট ইজ ষ্টেটিক ইলেক্ট্ৰিচিটি, মুভ হ'লে ডেট ইজ কাৰেণ্ট ইলেক্ট্ৰিচিটি, মুভ হৈ আছে, আৰু যেতিয়া মুভ হৈ আছে তাৰ এটা মেগনেটিক ফিল্ড আছে, সেই মেগনেটিক ফিল্ডটোৱে আকৌ বেলেগ এটা জেগাত কাৰেণ্ট প্ৰডিউচ কৰি দিব পাৰে। তো সেই ছেটেলাইটটোৰ ভিতৰত কিজানি কাৰেণ্ট ইনডিউচ কৰি দিছে, তো ছেটেলাইটটো বেয়া হ'ব। ছেটেলাইট বেয়া হ'লে GPS আৰু নেভিগেশ্যন ছিষ্টেম বেয়া হ'ব। একটো হয়, একটো হয়। চুনামিজ কুড অকাৰ, আৰে চুনামি এট ইকুৱেটৰিয়েল ৰিজন, আৰে ইকুৱেটৰলৈকে দেখোন ছ'লাৰ ষ্টৰ্ম নাপায়েই, আমাৰ ইকুৱেটৰৰ ওচৰত দেখোন আমি দেখিছোঁ দেখোন প্ৰটেক্ট কৰি ৰাখিছে আমাৰ মেগনেটিক ফিল্ডটোৱে, প'লকেইটাতে সোমায় ফিল্ডটো, বুজিছোঁ, ছ'লাৰ ষ্টৰ্ম আহিলে প'লকেইটাতে সোমায়, ইয়াতেহে ওলাৰা, ইকুৱেটৰৰ ওচৰত সাংঘাতিক কথা কৈ দিছে। ইকুৱেটৰত কেনেকৈ পাব? ইকুৱেটৰটো ইয়াত মাজত আছে, মেগনেটিক ফিল্ড ভাঙি আহিব নেকি?
এইটো হ'ব নোৱাৰে আৰু চুনামিৰ লগত কেনেকা কিবা কাৰেণ্টৰ বস্তুৰ লগত ৰিলেট হ'ব পাৱাৰ গ্ৰিডছ কুড বি ডেমেজ হয় ৰ'বা চুনামিটো যেতিয়া কাটি দিওঁ 2টো কাটি দিয়া কাটিলোঁ এনচাৰ ওলাই গ'ল বাকীবোৰ চাবও নালাগে কি হয় কি নহয় বাছ এইটো কাটি দিয়া চুনামি এনচাৰে ওলাই গ'ল চিম্পল বস্তু মই কৈ আছোঁ ঠিক গতিকে এইকেইটাই কুৱেশ্যন PYQ মই আলোচনা কৰিলোঁ আৰু এইটো ভিডিঅ' এইখিনিতে থাকক আৰু তো বেছিকখিনি আজি ডিছকাছ কৰিলোঁ আমি জিঅ'গ্ৰাফিৰ চ' জিঅ'গ্ৰাফি এটা বহুত ইম্পৰ্টেণ্ট টপিক ইণ্টাৰেষ্টিং হ'ব ময়ো মোৰ ফালৰ পৰা চেষ্টা কৰিম বেষ্ট দিওঁ মই মোৰ ফালৰ পৰা তো এইটো চেপ্টাৰ মই ইমানখিনিতে ৰাখোঁ আমি কি পঢ়িলোঁ কিবা থাকিলে মোক কমেণ্টত জনাব মই আৰু কি ভাল কৰিব পাৰোঁ বা কি বুজাব পাৰোঁ ঠিক আছে মই মোৰ ফালৰ পৰা মই বেষ্ট দিবলৈ যত্ন কৰি আছোঁ মোৰ গ'ল এইটোৱে হয় যাতে অসমৰ সকলোৱে ফ্ৰী অফ কষ্ট ভাল কণ্টেণ্ট পাওক ভাল কণ্টেণ্ট পাওক ডেটছ মাই গ'ল ঠিক এইখিনি পঢ়িলোঁ আজি অ'কে ঠিক আছে নেক্সট ভিডিঅ'টোত আহিম আমি আৰ্ট পঢ়িম আৰ্টৰ বিষয়ে পঢ়িম লেয়াৰ্ছবোৰ পঢ়িম আগুৱাই যাম জিঅ'গ্ৰাফিত থেংক ইউ